Hello everyone. তো আজি আমি আকৌ আহিছোঁ আমাৰ ছেকেণ্ড চেপ্টাৰটো লৈ মেলি একচুৱেলি লাষ্ট টাইম আমি আপলোড কৰিছিলোঁ বাট সেইটো যোনটো ফৰ্মেটত মই ভিডিঅ' আপলোড কৰিছিলোঁ ডেট ইজ অনলি মোৰ ভইচ আছিল তাত তো সেইটোত কেইজনমান ষ্টুডেণ্টৰ প্ৰব্লেম হৈছিল ফৰ এক্সাম্পল তাহাঁতি এটেণ্টিভ থাকিব পৰা নাই তো মই ট্ৰাই কৰিছোঁ যে মই এটা বেলেগ এটা ফৰ্মেটত ভিডিঅ'টো বনাওঁ য'ত তোমালোকে মোক চাই থাকিব পাৰিবা এণ্ড এজ এ ৰিজাল্ট অফ ডেট এটেণ্টিভ থাকিব পাৰিবা ओके तो विदाउट वेस्टिंग एनी टाइम आमी स्टार्ट करूँ आमार चैप्टर तो आमार ये चैप्टर मेनलि आमी पढ़िब जाम केटामान बस्तु जेनेके फार्स्टत आमी पढ़िम प्रिन्सिपल्स अफ मैनेजमेंट माने कि फार्स्ट कथा कि आमी प्रिन्सिपल्स अफ मैनेजमेंट माने कि एटु पढ़िम तारपा आमी यात पढ़िम जे तार सिग्निफिकेन्स कि है माने ये जे मैनेजमेंटर जे प्रिन्सिपल्सखिनि जे आछे माने मैनेजमेंटर रुल्स आरो जे मैनेजमेंट आमी जे करिम हेतु केनेके करिम हेइखिनि बस्तु तो সেইখিনি ৰুলছখিনি আমি কেনেকৈ ফ'ল' কৰিম মানে কি ৰুলছ আছে তাৰ ছিগনিফিকেঞ্চ কি তাৰ ইম্পৰ্টেঞ্চ কি সেইটো আমি বুজিম তাৰপৰা আমি চাম আমাৰ নেক্সট বস্তু যোনটো আমাৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট চবতছে ইম্পৰ্টেণ্ট তো প্ৰিন্সিপলছ অফ মেনেজমেণ্ট 14টা দিছিল হেনৰি ফেয়লে সেইটো আমাক সদায় এভৰি টাইম সোধে তাৰ ভিতৰত কেতিয়াবা কেইটামান সুধি দিয়ে বা গোটেইখিনিয়ে সুধি দিয়ে তো সেইটো বস্তু আমি এবাৰ পঢ়িব লাগিব ঠিক তো হেনৰি ফেয়লৰ 14 প্ৰিন্সিপলছ আমি চাম and then we will move to Taylor's 4 principles the side principle disil amar Taylor FW Taylor तो टेलर साइड प्रिन्सिपल्स पढ़िम एंड সেই प्रिन्सिपल्सखिनिक एफेक्टिवली यूज करार कारण बहुतगाल टेक्निक दिছিল 8টা टेक्निक दिছিল तो आमी हेतु पढ़िम एंड फाइनली आमी चाम जे मॉडर्न की रूल्स आहिছে नतुन नतुन एंड आमी ट्राई करिम जे एखिनि बस्तु आमी जल्दी से खत्म करूँ तो मोटामुटी 5টা মান टपिक আছে এই গোটেই চেপ্টাৰটোত ইমান ডাঙৰ কিবা এটা বস্তু নহয় বস্তুটো বহুত ইজি হয় ওকে তো ফাৰ্ষ্টত আমি বুজি ল'ব লাগিব এই গোটেই চেপ্টাৰটো পঢ়াৰ কাৰণে যে প্ৰিন্সিপলছ মানে কি তো ফাৰ্ষ্ট অফ অল প্ৰিন্সিপলছ মানে কি হ'ব প্ৰিন্সিপলছ মানে তোমাক বুজায় কেইটামান ৰুলছ হৈ গ'ল কেইটামান প্ৰিন্সিপলছ মানে ৰুলছ গাইডলাইন যোনটো আমি ফ'ল' কৰিব লাগে ঠিক আছে কিবা এটা কাম কৰিবৰ কাৰণে एंड प्रिन्सिपल्स अफ मैनेजमेंट जो आम पढ़ो तार आम जो मानुक आम मेनेज कर थको कामक जो आम मेनेज कर थको तो ये मेनेज करार प्रसेसटो आमार की रूल्स फलो कर भाल से एफेक्टिवली मेनेज कर पारो সেইখিনি বস্তু হৈ গ'ল আমাৰ কি প্ৰিন্সিপলছ অফ মেনেজমেণ্ট ঠিক তো এতিয়া আমি দুটা বস্তু শিকিলোঁ এটা বস্তু কি শিকিলোঁ যে প্ৰিন্সিপলছ মানে কি তো প্ৰিন্সিপলছ মানে সবতছে ফাৰ্ষ্টত আমি গম পালোঁ যে এইটো ৰুল হয় এণ্ড প্ৰিন্সিপলছ অফ মেনেজমেণ্ট মানে কি যে মেনেজমেণ্ট কৰাৰ ৰুলছখিনি যে তুমি মেনেজমেণ্ট কেনেকৈ কৰিবা এতিয়া সেই ৰুলছখিনি ভিতৰত আমাৰ 14টা ৰুলছ FW টেইলৰে দিলে যে কেনেকৈ তুমি মেনেজ কৰিবা এনেকৈ তোমাৰ 4টা ৰুল দিলে তোমাৰ FW টেইলৰে ঠিক ফেয়লে তোমাৰ 14টা প্ৰিন্সিপলছ দিলে দেন FW টেইলৰে তোমাৰ 4টা প্ৰিন্সিপল দিলে এণ্ড লগতে 8টা টেকনিক দিছে ঠিক তো সেইটো পঢ়িব লাগিব এণ্ড নতুন মডাৰ্ণ কি ৰুলছ আহিছে সেইখিনি আমি পঢ়িব লাগিব এইখিনি পঢ়ি দিয়াৰ লগে লগে আমাৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব ঠিক তো ফাৰ্ষ্টত আমি এইখিনি পঢ়াৰ আগত বুজি ল'ব লাগিব যে প্ৰিন্সিপলছ অফ মেনেজমেণ্টটো কেনেকুৱা ঠিক আমি অলৰেডি আগত বুজিলোঁ যে প্ৰিন্সিপলছ অফ মেনেজমেণ্ট মানে ৰুলছ অফ মেনেজমেণ্ট গাইডলাইনছ অফ মেনেজমেণ্ট যোনখিনি মেনেজাৰে ফ'ল' কৰিব লাগে মেনেজ কৰাৰ টাইমত এতিয়া যেতিয়া মেনেজাৰে মেনেজমেণ্ট কৰিব এইখিনি ৰুলছ ফ'ল' কৰিব তো এই ৰুলছখিনি যে আমি পঢ়িব গৈছোঁ সেই ৰুলছখিনি হয় কেনেকুৱা সেইটো আমি এতিয়া পঢ়ি ল'ব লাগিব তো ৰুলছখিনি হয় কেনেকুৱা সেইটো কুৱেশ্যনটো কেনেকৈ আহিব আমাক সুধিব যে হোৱাট আৰ দ্য নেচাৰ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট বা হোৱাট আৰ দ্য ফিচাৰ্ছ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট কি সুধিব পাৰে আমাৰ ফিচাৰ্ছ সুধিব পাৰে ঠিক বা আমাৰ কেৰেক্টাৰিষ্টিক্স সুধিব পাৰে ঠিক মেনেজমেণ্টৰ কেৰেক্টাৰিষ্টিক্স কি বা আমাৰ নেচাৰ সুধিব পাৰে ঠিক তো এই 3টা কুৱেশ্যনত আমি এই ইয়াত 7টা পইণ্ট দিয়া আছে এই 7টা পইণ্টৰ ভিতৰত যিমান মাৰ্কছ দিয়ে সিমানটা পইণ্ট আমি লিখি দিম তো চবতছে ফাৰ্ষ্টত এই ৰুলছগাল কি হয় চোৱা এই ৰুলছখিনি যে আছে আমাৰ এইখিনি যে যোনখিনি ৰুলছ ঠিক সেই ৰুলছখিনি চব জেগাত এপ্লাই হয় বা মই কি ভাবিছোঁ ফাৰ্ষ্টত আমি এই নেচাৰৰ ছিগনিফিকেঞ্চ পঢ়াৰ আগত আমি আগত ৰুলছখিনিকে পঢ়ি লওঁচোন যে ৰুলছখিনি কি হয় মেনেজমেণ্টৰ তাৰপৰা আমি যেতিয়া নেচাৰ এণ্ড প্ৰিন্সিপলছ পঢ়িম নেচাৰ এণ্ড ইম্পৰ্টেঞ্চ পঢ়িম তেতিয়া আৰু বেছি ভাল হ'ব অ'কে তো ফাৰ্ষ্টত আমি ইয়াত কি পঢ়িম হেনৰি ফেয়লৰ 14টা প্ৰিন্সিপল মানে হেনৰি ফেয়লে কি কৰিলে আমাক
অফিচ যোনটো আমাৰ এনভাইৰনমেণ্ট থাকে সেই অফিচ এনভাইৰনমেণ্টত মানুহখিনিক আমি যে মেনেজ যে কৰিম সেইটো মেনেজ কেনেকৈ কৰিম সেই বস্তুটো বুজাবলৈ 14টা প্ৰিন্সিপাল দিলে ঠিক মানে কেতিয়াবা মেনেজাৰৰ ওচৰত বহুতগাল প্ৰব্লেম আহে এণ্ড সেই প্ৰব্লেমটোৰ লগত মেনেজাৰে কেনেকৈ ডিল কৰিব সেইটো কাৰণে মেনেজাৰক বহুতখিনি ৰুলছ দিছে ঠিক আছে তো সেই ৰুলছখিনি কি কি তো চবতছে ফাৰ্ষ্টৰ যোনটো ৰুল দিলে সেই ৰুলটোক আমি কি বুলি কওঁ ডিভিজন অফ ৱৰ্ক বুলি কওঁ মানে কামখিনি ভগাই দিয়া তো মানে হেনৰি ফিয়লে এইটো ক'লে যে তুমি আমাৰ অৰ্গেনাইজেশ্যনৰ যিমানগাল কাম আছে সেই কামখিনি কোনোবা এজন মানুহ বা দুজন মানুহক দিলেই নহ'ব তুমি সেই কামখিনি এটা মানে ৰিজনেবল ছাইজত ভাগ কৰি ল'ব লাগিব হয়নে বেছিও নহয় কমো নহয় সেনেকৈ আমি কামখিনি ভাগ কৰিব লাগিব এণ্ড আমি কামখিনি স্পেচিয়েলিটি মানে স্পেচিয়েলাইজেশ্যনৰ ওপৰত ভাগ কৰি ল'ব লাগিব যেনেকৈ কোনোবা এটা মানুহ বোলে পেকেজিং কৰিবলৈ বহুত স্পেচিয়েল তো সেই মানুহটোক পেকেজিঙৰ কাম দি দিয়া কোনোবা এটা মানুহক মাৰ্কেটিং কৰিবলৈ বোলে বহুত ভাল তো সেই মানুহটোক মাৰ্কেটিং কৰিবলৈ দি দিয়া ঠিক কোনোবা এটা মানুহে বোলে তোমাৰ কি কয় কিবা প্ৰডাকশ্যন কৰিবলৈ বোলে ভাল তো তাক প্ৰডাকশ্যনৰ কাম দি দিয়া তো সেনেকৈ আমি কি কৰি দিম কামখিনি ভগুৱাই দিম এণ্ড কামখিনি ভগুৱাই দিলে কি হ'ব কামখিনি ভগুৱাই দিলে আমাৰ কামখিনি জল্দি হ'ব এণ্ড জল্দি হ'ব এণ্ড আৰু ভালদৰে হ'ব তো সেইটো কাৰণে আমাৰ ফাৰ্ষ্ট প্ৰিন্সিপালটো কি ডিভিজন অফ ৱৰ্ক তুমি এক্সাম্পল ক'ব পাৰা আমাৰ কলেজত আমি যেতিয়া আমাৰ কলেজটো অৰ্গেনাইজেশ্যনটো ভাবা তাত আমাৰ বেলেগ বেলেগ কাম আছে অফিচৰ কামখিনি অফিচৰ ডিপাৰ্টমেণ্ট বেলেগ এটা বনাই দিলে একাউণ্টছ পঢ়াবলৈ আছে কমাৰ্চ তোমাৰ একাউণ্টিং এণ্ড ফাইনেন্স ডিপাৰ্টমেণ্ট বেলেগ বনাই দিলে ইংলিছ পঢ়াবলৈ আছে ইংলিছৰ ডিপাৰ্টমেণ্ট বেলেগ বনাই দিলে তো সেনেকৈ কি কৰিছে সেনেকৈ কামখিনি ভাগ কৰিছে আৰু ভাগ কৰি মেলি কামখিনি মানে স্পেচিয়েলিটি মানে যাৰ যি স্পেচিয়েলাইজেশ্যন আছে যেনে কোনোবা টিচাৰে একাউণ্টছ পঢ়ায় তো তেহঁতক একাউণ্টছ পঢ়াবলৈ কোনোবা টিচাৰে তোমাৰ ইংলিছ পঢ়ায় তেহঁতক ইংলিছ পঢ়াবলৈ তো সেইটো হৈ গ'ল কি আমাৰ ফাৰ্ষ্ট ৰুল ডেট ইজ ডিভিজন অফ ৱৰ্ক এতিয়া নেক্সট আমি ইয়াত পঢ়িম অথৰিটি এণ্ড ৰেছপঞ্চিবিলিটি তো অথৰিটি এণ্ড ৰেছপঞ্চিবিলিটি এক মিনিট অথৰিটি এণ্ড ৰেছপঞ্চিবিলিটি যে আছে সেইটো মানে কি হয় যেনেকৈ চোৱা অথৰিটি মানে আমি আগত বুজিলোঁ সেইটো কি হয় অথৰিটি মানে আমাৰ পাৱাৰক বুজায় কিহক বুজায় পাৱাৰক বুজায় এণ্ড ৰেছপঞ্চিবিলিটি মানে কি বুজায় যে তোমাৰ দায়িত্বখিনি এতিয়া ইমেজিন কৰা কোনোবা এটা মানুহক বোলে আমি বোলে পাৱাৰ বহুত দি দিলোঁ ঠিক পাৱাৰ বহুত দি দিলোঁ এণ্ড আমি তাক দায়িত্ব নিদিলোঁ তো তাক যদি দায়িত্ব নিদিওঁ দেন সেই পাৱাৰটো মিছ ইউজ কৰিব তেওঁ এণ্ড ইয়াৰে উল্টা কথা যে মানি লোৱা কোনোবা এটা মানুহক বহুতগাল দায়িত্ব দি দিলোঁ এণ্ড তাক পাৱাৰ নিদিলোঁ তো সেইটো কেছতো আমাৰ কি হ'ব সেই মানুহজনে ভালছে কাম কৰিব নোৱাৰিব যেনেকৈ মই কৈছোঁ এক্সাম্পল দিছোঁ মানি লোৱা তোমাক মানি লোৱা ক্লাছৰ ৰিপ্ৰেজেণ্টেটিভ বনাই দিলে অ'কে এণ্ড সেই কথাটো তোমাক মানে চোৱা তোমাক ক্লাছৰ ৰিপ্ৰেজেণ্টেটিভ বনালে এণ্ড বনাই মেলি তোমাক বহুতগাল কাম দিলে এতিয়া তোমাক যে ইমানগাল কাম দিলে সেই কামখিনি দিয়াৰ পিছত তোমাক ক্লাছ ৰিপ্ৰেজেণ্টেটিভ যে বনালে সেইটো মানুহক জনাই দিব লাগিব ন যদি বেলেগ ষ্টুডেণ্টছখিনিয়ে যদি গম নাপায় যে তুমি ক্লাছ ৰিপ্ৰেজেণ্টেটিভ হয় তেতিয়াহ'লে বেলেগ ষ্টুডেণ্টে তোমাৰ কথা শুনিবনে নুশুনে তো সেনেকৈয়ে আমি যেতিয়া অৰ্গেনাইজেশ্যনত কোনোবা এটা মানুহক যেতিয়া কাম দিওঁ যেনেকৈ তাক মানি লওঁ কাৰোবাক মানি লওঁ আমি বোলে লিডাৰ বনালোঁ এটা টিমৰ তো সেই লিডাৰ বনোৱাৰ পিছত সেই মানুহজনক আমি লিডাৰ বনালোঁতো তো সেই মানুহজনক আমি সেই পাৱাৰটো দিব লাগিব মানে আমি সেই অথৰিটি এটা দিব লাগিব মানে তেওঁ মেনেজাৰ এনেকৈ আমি ক'লোঁ তেওঁক এটা ষ্টেটাছ এটা দিলোঁ এণ্ড তেওঁক ষ্টেটাছটো দিয়াৰ পিছত তেওঁ কি হৈ গ'ল সেই পাৱাৰটো পাই গ'ল এণ্ড এতিয়াৰ পৰা তেওঁ যদি কিবা এটা কথা যদি কয় দেন বেলেগে শুনিব লাগিব সেইটো তো কথাটো সেনেকৈ তো ইয়াত ফিয়লে কি কয় যে আমাৰ অথৰিটি আৰু ৰেছপঞ্চিবিলিটি যে আছে অথৰিটি এণ্ড ৰেছপঞ্চিবিলিটি বেলেঞ্চড ৱেত দিব লাগে মানে এনেকুৱা হ'ব নালাগে যে অথৰিটি বহুত দিলে ৰেছপঞ্চিবিলিটি কম দিলে এণ্ড ৰেছপঞ্চিবিলিটি বহুত দিলে অথৰিটি কম দিলে এনেকুৱা হ'ব নালাগে দুটা এটা বেলেঞ্চত দিব লাগে ঠিক অ'কে দেন থাৰ্ড কথা হৈ গ'ল ডিচিপ্লিন এতিয়া ফিয়লে কৰে যে এটা অৰ্গেনাইজেশ্যন তুমি যদি ভালকৈ চলাব লাগিব দেন তাক ডিচিপ্লিন মেইনটেইন কৰাব লাগিব বা কৰিব লাগিব মানে তেওঁ চিম্পলি এইটো ক'লে যে তাত অৰ্গেনাইজেশ্যনৰ কেইটামান ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকিব লাগিব সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ মতে চবেই কাম কৰিব লাগিব তেতিয়াহে সেই অৰ্গেনাইজেশ্যনটো ছাকচেছফুল হ'ব যদি এনেকুৱাকৈ তেহেঁতি যদি মানি লোৱা উইদাউট ৰুল যদি কাম কৰে দেন তেখেতৰ কি হ'ব অৰ্গেনাইজেশ্যনটোত কেঅছ হ'ব ঠিক এণ্ড সেইটো কাৰণে তেওঁ ক'লে যে ৰুলছ এণ্ড ৰেগুলেশ্যনছ হ'ব লাগে সেইটোৱে ডিচিপ্লিন
ঠিক এতিয়ালৈকে আমি কেইটা পঢ়িলোঁ তিনিটা পঢ়িলোঁ ডিভিজন অফ ৱৰ্ক মানে কি কামখিনি ভগাই দিয়া স্পেচিয়েলিটিৰ মাজত দেন পঢ়িলোঁ আমি অথৰিটি এণ্ড ৰেচপন্সিবিলিটি মানে কি আমি কাৰোবাক যদি অথৰিটি দিছোঁ দেন তাক তাৰ লগে লগে ৰেচপন্সিবিলিটিও দিব লাগিব এণ্ড কাৰোবাক যদি আমি যদি ৰেচপন্সিবিলিটি দিছোঁ তাৰ লগে লগে অথৰিটিও দিব লাগিব ঠিক তো আমি দুটাই বেলেঞ্চড ৱেত দিব লাগিব ঠিক আছে এণ্ড দেন থাৰ্ড পইণ্ট আমি পঢ়িলোঁ ডিচিপ্লিন মানে অৰ্গেনাইজেশ্যন এটা আছে ফৰ এক্সাম্পল তো সেই অৰ্গেনাইজেশ্যনৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ হ'ব লাগিব এণ্ড সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰি মেলি আমি অৰ্গেনাইজেশ্যনটো চলাব লাগিব ঠিক অ'কে থাৰ্ড পইণ্ট কি ক'লে আমাক ইউনিটি অফ কমাণ্ড এতিয়া ইউনিটি অফ কমাণ্ড মানে কি ইউনিটি অফ কমাণ্ড মানে যেনেকৈ ইয়াত ফেয়লে ক'লে যে চোৱা যেনেকৈ তুমি আছা তুমি এটা নতুন এটা অৰ্গেনাইজেশ্যনত গ'লা তোমাক বোলে এজন মানুহে ক'লে যে তুমি ৰাইট ছাইডে যোৱা এণ্ড আৰু এজন মানুহে ক'লে তোমাক লেফ্ট ছাইডে যাবলৈ তো তুমি এতিয়া কনফিউজ হৈ নাযাবা জানো যে তুমি এটা অৰ্ডাৰ দিছা এণ্ড সি বেলেগ এটা অৰ্ডাৰ মানে তুমি দুজন মানুহৰ পৰা অৰ্ডাৰ পাইছা ন তো তুমি এজন মানুহৰ পৰা কিবা এটা অৰ্ডাৰ পাইছা এণ্ড আৰু এজন মানুহৰ পৰা কিবা বেলেগ এটা অৰ্ডাৰ পাইছা তো এনেকুৱা কেছত তোমাৰ কনফিউজন হ'ব হয়নে তো সেইটো কাৰণে ফেয়লে কি ক'লে যে অৰ্গেনাইজেশ্যন যদি কোনোবা এটা মানুহ আছে দেন সেই মানুহটোক অকল এজনৰ পৰা ইনষ্ট্ৰাকশ্যন পাব লাগে মানে if there is someone in the organization then he must get instructions from one boss only okay তো সেইটোৱে কৈছে যেনেকৈ ইয়াত তলত লিখা আছে one employee should receive orders from only one boss অকল এজন বছৰ পৰা অৰ্ডাৰ পাব ঠিক আছে তাৰপৰা আমি আহি গ'লোঁ ক'ত আমাৰ ফিফথ প্ৰিন্সিপল ডেট ইজ ইউনিটি অফ ডাইৰেকশ্যন মানে কি চোৱা চবেই অৰ্গেনাইজেশ্যনত বেলেগ ডাইৰেকশ্যনত কাম কৰিব নালাগে যেনেকৈ এতিয়া মানি লোৱা তোমাৰ অৰ্গেনাইজেশ্যনত বহুতগাল ডিপাৰ্টমেণ্ট থাকে এটা যেনেকৈ চেলছ ডিপাৰ্টমেণ্ট এটা প্ৰডাকশ্যনৰ ডিপাৰ্টমেণ্ট এটা ফাইনেন্স ডিপাৰ্টমেণ্ট এটা হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট চব বেলেগ ডাইৰেকশ্যনত যদি কাম কৰে তেতিয়াহ'লে আমাৰ অৰ্গেনাইজেশ্যনটো ছাকচেছফুল নহ'ব তো আমি কি কৰিব লাগিব আমি গোটেই ডিপাৰ্টমেণ্টক এটা ছেইম ডাইৰেকশ্যনত লৈ যাব লাগিব মানে গোটেইগাল ডিপাৰ্টমেণ্টক আমি একঠা কৰিব লাগিব একঠা কৰি মেলি তেহেঁতক ছেইম ডাইৰেকশ্যনত কাম কৰাব লাগিব এণ্ড মানে ইনশ্বৰ্ট এনেকৈ কৈছে ফেয়লে যে গোটেইগাল ডিপাৰ্টমেণ্টছৰ মাজত যাতে প্ৰপাৰ কমিউনিকেশ্যন হয় প্ৰপাৰ কোঅৰ্ডিনেশ্যন হয় এণ্ড এজ এ ৰিজাল্ট অফ ডেট যাতে গোটেই অৰ্গেনাইজেশ্যনখিনিয়ে যাতে একজোট হৈ মেলি কাম কৰিব পাৰে এটা গ'ল এটা ফুলফিল কৰিবলৈ ঠিক আছে কাৰণ চবে যদি বেলেগ ডিপাৰ্টমেণ্টে যদি অকলে কাম কৰে তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টখিনি নিজেতো ছাকচেছফুল হৈ যাব পাৰে বাট আমাৰ গোটেই অৰ্গেনাইজেশ্যনটো ছাকচেছফুল নহ'ব মানে যেনেকৈ কোনোবাই বোলে চেলছ ডিপাৰ্টমেণ্ট আছে সেই চেলছ ডিপাৰ্টমেণ্টে বোলে এডভাৰটাইজিং কৰিয়ে গৈছে পইচা উৰাই গৈছে এতিয়া সেই সেনেকুৱা চিটুৱেশ্যনত কি হ'ব চেলটো হৈ যাব বহুতগাল বাট তাৰ কাৰণে পইচা যে ইমানগাল যে উৰিলে সেইখিনি কাৰ চম্ভালিব লাগিব সেইটো তোমাৰ চম্ভালিব লাগিব তোমাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট তো ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড চেলছ ডিপাৰ্টমেণ্টৰ লগত তোমাৰ কানেকশ্যন থাকিব লাগিব এণ্ড কানেকশ্যন থাকিলেহে তেখেতে এনেকৈ একঠা হৈ মেলি কাম কৰিব পাৰিব বুজি পালা তো সেইটো হৈ গ'ল কি ইউনিটি অফ ডাইৰেকশ্যন মানে উই শুড ৱৰ্ক এজ এ টিম এণ্ড উই শুড ৱৰ্ক টু গেট এণ্ড এচিভ ওৱান গ'ল ডান ডেটছ ইট তাৰপৰা আহিলে আমাৰ কি 6 নম্বৰ পইণ্ট ডেট ইজ subordination of individual interest to general interest মানে চোৱা অৰ্গেনাইজেশ্যনত যেতিয়া কোনোবা এটা মানুহে কাম কৰিবলৈ আহে তাৰ ন পাৰ্চনেল বহুতগাল ৰিজন থাকে হয়নে যেনেকৈ মানি লোৱা ফৰ এক্সাম্পল তুমি বোলে কোনোবা এটা অৰ্গেনাইজেশ্যনত গ'লা তো তুমি সেই অৰ্গেনাইজেশ্যনত যোৱাৰ কিবা এটা ৰিজন থাকিব যেনেকৈ তোমাৰ মানি লোৱা মানি লাগে বা তোমাৰ মানি লোৱা কামত এনগেজ হ'ব লাগে কাম শিকিব লাগে বা তোমাৰ মানি লোৱা মানি লাগে যাতে মই ট্ৰেভেলিং কৰিব পাৰোঁ বা তোমাৰ কিবা ৰিজন হ'ব আৰু ইন শ্বৰ্ট হয়নে তো সেই ৰিজনটো চব এমপ্লয়িজৰ বেলেগ হয় এতিয়া চব এমপ্লয়িজে যদি বেলেগ ৰিজনৰ কাৰণে যদি কাম কৰে তেতিয়াহ'লে অৰ্গেনাইজেশ্যনৰ মেইন যোনটো গ'ল সেইটো ফুলফিল হ'বনে নহ'ব তো সেইটো কাৰণে আমি চবৰ যে ছাব অৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট যে থাকে মানে আমাৰ চবৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট থাকে সেই ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টখিনি আমি কি কৰিব লাগিব একঠা কৰিব লাগিব এণ্ড সেইটো জেনেৰেল ইণ্টাৰেষ্টলৈ আনিব লাগিব চবৰ বেলেগ মতলবৰ কাৰণে অৰ্গেনাইজেশ্যন নমালে তো আমি চবৰ মতলবখিনিক আমি কি কৰিব লাগিব এটা ডাইৰেকশ্যনলৈ লৈ নিব লাগিব যেনেকৈ আমাৰ বোলে মেইন অৰ্গেনাইজেশ্যনৰ গ'ল যে আমি 1 লাখটা প্ৰডাক্ট বিকিম এই বছৰত তো চবৰ বেলেগ গ'ল থাকিব পাৰে
বাট আমি কি কৰিম, আমি চবৰ গ'লটো যে আছে, চবৰ যে গ'লখিনি যে আছে, সেই গ'লখিনি আমি ওৱান ডাইৰেকশ্যনেলি লৈ যাম, ডেট ইজ 1 লাখটা আমাৰ বিকিবলৈ আছে। আৰু ইয়াত আমি এনেকৈও ক'ব পাৰোঁ, মানে আমাৰ যোনটো অৰ্গেনাইজেশ্যনৰ যোনটো গ'ল হয় ন, সেইটোক আমি ওপৰত ৰাখিব লাগে, এণ্ড ইণ্ডিভিজুৱেল যোনটো ইণ্টাৰেষ্ট থাকে সেইখিনি আমি কি ৰাখিব লাগে, তলত ৰাখিব লাগে। বুজি পালা? তো ইয়াত ইউনিটি অফ ডাইৰেকশ্যন এইটো কৈছে যে চবক একত্ৰিত কৰি মেলি আমি এটা ডাইৰেকশ্যন লৈ যাম, এণ্ড চাব অৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট টু জেনেৰেল ইণ্টাৰেষ্টৰ এইটো কৈছে যে অৰ্গেনাইজেশ্যনৰ ইণ্টাৰেষ্টটো প্ৰথমত ৰাখিব লাগিব ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টৰ লগত, ইণ্ডিভিজুৱেলৰ ইণ্টাৰেষ্টৰ ওপৰত। ঠিক, তো এইটো হৈ গ'ল চাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট। তাৰপৰা আমাৰ কি আহিলে, ৰেমুনাৰেশ্যন। ৰেমুনাৰেশ্যন মানে বুজায় তোমাৰ পে, মানি। তো মানি যে আমি যে পে যে কৰিম এমপ্লয়বোৰক, সেই মানিটো আমাক কি হ'ব লাগিব, ফেয়াৰ হ'ব লাগিব, ইকুইটেবল হ'ব লাগিব, জাষ্ট হ'ব লাগিব। মানে আমি যে পইচা দিম এমপ্লয়িজবোৰক, সেই পইচাটো ৰিজনেবল হ'ব লাগিব। এনেকুৱা নহয় যে তেহেঁতক বহুত কাম কৰাইছোঁ এণ্ড পইচা একদম কম দিছোঁ, এণ্ড এনেকুৱা হ'ব নালাগে যে তেহেঁতক বহুত কম কাম কৰিছোঁ, পইচা বহুত দিছোঁ। তো আমি ফেয়াৰ হ'ব লাগিব, এণ্ড আমি কম্পিটেটিভ হ'ব লাগিব। মানে যেনেকৈ মানি লোৱা তুমিও বোলে একাউণ্টেণ্ট, তোমাৰ লগৰটো বোলে একাউণ্টেণ্ট, তুমি একাউণ্টেণ্ট কৰিব গৈছা এক্স কোম্পানীত, এণ্ড তোমাৰ লগৰটোৱে গৈছে ৱাই কোম্পানীত। তোমাক বোলে তেওঁ বোলে চেলেৰি দিছে 20,000, এণ্ড বেলেগ এজন তোমাৰ যোনটো লগৰটো আছিল, সি বোলে বেলেগ অৰ্গেনাইজেশ্যনত ছেইম কাম কৰিছে, ছেইম টাইম কৰিছে, সি বোলে 40,000 ৰুপিজ পাইছে। তো তেতিয়া তোমাৰ বেয়া লাগিব নাই, কাৰণ তুমি 25 পাইছা এণ্ড তেওঁ কিমান পাইছে, 45। তো সেইটো কাৰণে আমাৰ চেলেৰিটো কি হ'ব লাগে, কম্পিটিটিভ হ'ব লাগে, জাষ্ট হ'ব লাগে, এণ্ড ফেয়াৰ হ'ব লাগে। ঠিক, তো ফেয়াৰ চেলেৰিয়ে আমাৰ মটিভেশ্যনটো আৰু ছেটিছফেকশ্যনটো বঢ়ায়। ঠিক, অৰ্গেনাইজেশ্যনত থকাৰ ছেটিছফেকশ্যনটো বঢ়ায়। তাৰপৰা আমাৰ 8 নম্বৰ ৰোলটো ইয়াত অলপ এডিট কৰি ল'ব, চেণ্ট্ৰেলাইজেশ্যন এণ্ড চেণ্ট্ৰেলাইজেশ্যন এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন। ঠিক আছে, এই ৰোলটো মানে কি, চেণ্ট্ৰেলাইজেশ্যন এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন। এতিয়া চেণ্ট্ৰেলাইজেশ্যন মানে কি কয়, এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি কয়। চেণ্ট্ৰেলাইজেশ্যন মানে তুমি মানি লোৱা মানে যেনেকৈ ফৰ এক্সাম্পল তুমি এটা অৰ্গেনাইজেশ্যন চলাইছা। এতিয়া অৰ্গেনাইজেশ্যন চলোৱাৰ টাইমত, এতিয়া যেনেকৈ মানি লোৱা ষ্টাৰ্টিং যেতিয়া তুমি কাম কৰি আছিলা, তো তোমাৰ ফৰ এক্সাম্পল এমপ্লয় 2-3টামান আছিল। তো 2-3টামান এমপ্লয়কটো তুমি হেৰি কৰিব পাৰিবা, হয় নাই, মানে কণ্ট্ৰল কৰিব পাৰিবা, মানে তেহেঁতৰ লগততো তুমি কাম কৰিব পাৰিবা ন। 2-3টামান এমপ্লয় যদি আছে, তেহেঁতক তুমি ডাইৰেকশ্যন দিবলৈ, অৰ্ডাৰ দিবলৈ, বা কি কৰিব লাগে ইনষ্ট্ৰাকশ্যন এইখিনি দেখাব পাৰিবা। তো সেইটো টাইমত মানে ষ্টাৰ্টিঙত যেতিয়া তুমি বিজনেছ কৰি আছা, তেতিয়া চব ডিচিজনছখিনি কোনে লৈছে, মেইনলি তুমি লৈছা, হয়নে। তো সেইটো হৈ গ'ল কি তোমাৰ কাৰণে চেণ্ট্ৰেলাইজেশ্যন। এতিয়া বুজিবা চেণ্ট্ৰেলাইজেশ্যন মানে কি। এতিয়া যেনেকৈ ফৰ এক্সাম্পল তাৰপিছতে তোমাৰ মানি লোৱা বিজনেছটো বোলে বহুত ডাঙৰ হৈ গ'ল। এতিয়া তোমাৰ বিজনেছটো যেতিয়া বহুত ডাঙৰ হৈ গ'ল, তোমালোকৰ মানি লোৱা দোকানত এমপ্লয় আছে 100টা। তেতিয়া তুমি পাৰ্চনেলি 100টা এমপ্লয়ক চম্ভালিব পাৰিবা, নোৱাৰা। তো তেতিয়া তুমি কি কৰিব লাগিব, তুমি কোনোবা এজন বেলেগ মেনেজাৰক হায়াৰ কৰিব লাগিব, হয়নে। বেলেগ মেনেজাৰ বা বেলেগ এটা পষ্টত এটা মানুহক হায়াৰ কৰিব লাগিব, এণ্ড সেই মানুহক হায়াৰ কৰাৰ পিছত তাক তুমি তোমাৰ কেইটামান পাৱাৰ তাক দি দিবা, যে আগত যি কাম মই কৰিছিলোঁ, যি ডিচিজন মই লৈছিলোঁ, সেইখিনি ডিচিজন এতিয়া কোনে ল'ব, অলপকৈ তোমাৰ মেনেজাৰে ল'ব। তো সেই প্ৰচেছটোক কোৱা হয় ডিচেণ্ট্ৰেলাইজেশ্যন। তো ডিচেণ্ট্ৰেলাইজেশ্যন মানে ডিচিজন মেকিং পাৱাৰ যোনটো আছে, সেই ডিচিজন মেকিং পাৱাৰটো আমি লোৱাৰ লেভেলত আমি ট্ৰান্সফাৰ কৰি দিছোঁ। ঠিক, মানে তোমাৰ পৰা তোমাৰ মেনেজাৰৰ ওচৰত গ'লগৈ। ঠিক, এতিয়া সেই মেনেজাৰজনে মানি লোৱা তুমি 4টা মেনেজাৰ ৰাখিলা, 100টা এমপ্লয়ক কৰিবৰ কাৰণে, মেনেজ কৰিবৰ কাৰণে। তো এতিয়া 4টা এমপ্লয় যে আছে, 4টা এমপ্লয়ক তুমি অলপ পাৱাৰ দি দিলা, যে এতিয়া মই সেই এমপ্লয়িজখিনিক অৰ্ডাৰ নিদিওঁ, তুমি অৰ্ডাৰ দিবা, তুমি কাম কৰাবা, কেনেকৈ কি কাম কৰিব লাগে সেইখিনি দেখাবলৈ আছে, সেইখিনি তুমি দেখাবা। তো সেইটো হৈ গ'ল কি ডিচেণ্ট্ৰেলাইজেশ্যন। চেণ্ট্ৰেলাইজেশ্যন মানে কি ডিচিজন মেকিং পাৱাৰটো ওপৰত ৰখা, এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি ডিচিজন মেকিং পাৱাৰটো তলৰ লেভেললৈ আমি ট্ৰান্সফাৰ কৰি দিওঁ। ঠিক আছে, তো সেইটো হৈ গ'ল আমাৰ চেণ্ট্ৰেলাইজেশ্যন এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন। আৰু আমাৰ কি থাকিব লাগে, বেলেঞ্চ থাকিব লাগে চেণ্ট্ৰেল কণ্ট্ৰল এণ্ড এমপ্লয় পাৰ্টিচিপেশ্যনৰ মাজত। ঠিক আছে, তাৰপৰা আমাৰ ইয়াত কি আছে, আৰু ইয়াতে এটা পইণ্ট এটা গৈছে চোৱা, যেনেকৈ আমাৰ বহুত কেইটামান ডিচিজনছ কি থাকে, বহুত ইম্পৰ্টেণ্ট ডিচিজনছ থাকে, হয় নাই। তো সেই ডিচিজনছখিনি ওপৰ লেভেলৰ ওচৰত ৰাখিব লাগে, যে সেনেকুৱা ডিচিজন কোনে ল'ব, ওপৰ লেভেল। যেনেকৈ কোম্পানী বিকিবলৈ আছে বেলেগ কোনোবা এটা বিজনেছত, তো সেনেকুৱা কেছত আমি কি কৰিব লাগিব, ডিচিজনটো ওপৰ লেভেলৰ ওচৰত ৰাখিব লাগিব।
এণ্ড লোৱাৰ লেভেলৰ ওচৰত যিটো ৰুটিন টাস্ক হয় সেইখিনি আমি দি দিম হয়নে চলো তাৰপৰা আহিলে আমাৰ কি স্কেলাৰ চেইন এতিয়া স্কেলাৰ চেইন মানে কি স্কেলাৰ চেইন মানে ফৰ এক্সাম্পল যেনেকৈ চোৱা এটা অৰ্গেনাইজেশ্যনত ষ্ট্ৰাকচাৰ থাকে যেনেকৈ ইয়াত এ আছে বি আছে চি আছে ডি আছে ই এফ এণ্ড জি তো এইটো মানি লোৱা ডিপাৰ্টমেণ্ট 1 এইটো মানি লোৱা ডিপাৰ্টমেণ্ট 2 ঠিক কেইটা ডিপাৰ্টমেণ্ট আছে দুটা ডিপাৰ্টমেণ্ট আছে এতিয়া আমাৰ না অৰ্গেনাইজেশ্যনত এই ষ্ট্ৰাকচাৰটো বনালে যে এ বিৰ লগত কথা পাতিব পাৰিব বি এ চিৰ লগত পাতিব পাৰিব চি এ ডিৰ লগত এফৰ লগত কথা পাতিব পাৰিব এণ্ড সেইফালে এ ডিৰ লগত পাতিব পাৰিব ডি এ ইৰ লগত কথা পাতিব পাৰিব এণ্ড ই এ জিৰ লগত কথা পাতিব পাৰিব তো এইটো হৈ গ'ল তোমাৰ কমিউনিকেশ্যনৰ ষ্ট্ৰাকচাৰ মানে তুমি যে কথা পাতিবা তাৰ ষ্ট্ৰাকচাৰটো এইটো আৰু এইটো মানে অথৰিটি ৱাইজ থাকে যে মানে একদম যোনটো দোকানৰ মেইন অ'নাৰ তেওঁৰ লগত নৰ্মেল সৰু গ্ৰাউণ্ড লেভেলৰ যোনটো ষ্টাফ আছে তেওঁতো কথা নাপাতে ডাইৰেক্টলি হয়নে তো সেনেকৈ আমাৰ কি কৰিলে আমাৰ ইয়াত মানে অলপ তোমাৰ ওপৰৰ পৰা লোৱাৰ লেভেললৈ যাব অৰ্ডাৰ্ছ তো সেনেকৈ মানে তোমাৰ কি কৰিলে এটা চেইন এটা বনাই ল'লে এই চেইনটোক কোৱা হয় স্কেলাৰ চেইন এই চেইন যোনটো হয় এই চেইনটো যোনটোত আমাৰ অথৰিটি এটা লাইন এটা দিছে ফ্ৰম টপ টু বটম মানে টপৰ পৰা বটমলৈকে আমাক কেনেকৈ অথৰিটি আহিব সেইটো যে দিছে সেইখিনি হৈ গ'ল কি আমাৰ স্কেলাৰ চেইন তো এই প্ৰপাৰ ইয়াত কি কৈছে প্ৰপাৰ চেইন অফ কমাণ্ড ফৰ স্মুথ কমিউনিকেশ্যন মানে আমাৰ কমিউনিকেশ্যন কৰাৰ কাৰণে এটা প্ৰপাৰ চেইন থাকিব লাগিব কমাণ্ডৰ ঠিক সেইটো হৈ গ'ল কি স্কেলাৰ চেইন এতিয়া শুনিব এতিয়া ইয়াতে এটা পইণ্ট এটা আছে ইম্পৰ্টেণ্ট যেনেকৈ এক মিনিট দেখাইছোঁ যেনেকৈ মানি লোৱা কেতিয়াবা বোলে এফৰ বোলে ইৰ লগত কথা পাতিব লাগে তো এফৰ ইৰ লগত যদি কথা পাতিব পাৰে তো এইটো জেনেৰেলি এলাউ নাথাকে জেনেৰেলি এইটো এলাউ নাথাকে কাৰণ এফ এ কাৰ লগত কথা পাতিব পাৰিব এফ এ এনেকৈ কথা পাতিব পাৰিব চিৰ লগত চি এ বিৰ লগত বি এ এৰ লগত এনেকৈ পাতিব পাৰিব জি এ ইৰ লগত ই এ ডিৰ লগত ডি এ এৰ লগত এনেকৈ কথা পাতিব পাৰিব বুজি পালা মানে এইটো কথা পতাৰ তোমাৰ এটা চেইন এতিয়া এই যে কথা পতাৰ যে ইয়াত যে চেইন যে দিছে এক ছেকেণ্ড কি হ'ল ইয়াত এক মিনিট হ'ব ঠিক আছে এক ছেকেণ্ড ৰ'ব তো এই যে কথা পতাৰ যে চেইন যে দিছে ইয়াত কেতিয়াবা বোলে আমাৰ বোলে কথা বোলে পাতিব আছে এফৰ ইৰ লগত ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তো এতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন যদি আহিছে দেন এফ এ চিওক ক'ব লাগিব কথাটো চি এ বিওক ক'ব বি এ এওক ক'ব এ ডিওক ক'ব এণ্ড ডি এ ইওক ক'ব এনেকৈ হ'ব তো এনেকৈ হ'লে আমাৰ ইমাৰ্জেঞ্চি টাইমত এইটো বহুত টাইম খাই যাব ন এণ্ড বহুত টাইম খাই গ'লে আমাৰ কিবা এটা প্ৰব্লেমো হ'ব পাৰে হয়নে যেনেকৈ ইমাৰ্জেঞ্চিত বোলে বহুত এগাল অৰ্ডাৰ এটা আহিলে সেই অৰ্ডাৰৰ কথাটো বোলে আমাৰ বোলে ইওক বোলে ক'ব লাগে এফৰ ঠিক তো ইওক ক'বলৈ হ'লেতো ডাইৰেক্ট কথা পাতাৰ কিবা এটা উপায় হ'ব লাগে ন তো এতিয়া ফিঅ'লে কি কৈছে ফিঅ'লে কৈছে যে এনেকৈ ডাইৰেক্ট কথাটো উপায় নাই বাট তুমি যদি ইয়ৰ লগত কথা পাতিব বিচাৰা ন তো তুমি কি ক'ব লাগিব তুমি তোমাৰ ছেইম লেভেল অফ এমপ্লয়ৰ লগত কথা পাতিব পাৰিবা যেনেকৈ ইয়াত এইটোতো টপ লেভেলত আছে বি আৰু ডি একে লেভেলৰ এমপ্লয় চি আৰু ই একে লেভেলৰ এমপ্লয় এণ্ড এফ আৰু জি একে লেভেলৰ এমপ্লয় এতিয়া ইহঁতৰ মাজত যে ছেইম লেভেল যে আছে তেখেতৰ মাজত কথা পতা এলাও অকল এটা কণ্ডিশ্যনত আছে ডেট ইজ অৰ্গেনাইজেশ্যন কিবা এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন আছে তো ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'লেহে তুমি এফ এ জিঅ'ৰ লগত পাতিব পাৰিব বা বি এ ডিঅ'ৰ লগত পাতিব পাৰিব বা চি এ ইৰ লগত বা ইয়াৰ উল্টাত ঠিক তো এতিয়া সেইটোৱে মই কৈছোঁ মানে নৰ্মেলি আমাৰ কি হয় নৰ্মেলি আমাৰ এ বিৰ লগত পাতে বি এ চিৰ লগত চি এ এফৰ লগত এনেকৈ নৰ্মেলি পাতে বাট ইমাৰ্জেঞ্চি কেছত যদি এফৰ যদি ইৰ লগত কথা পাতিব লাগে তো এফ এ কি ক'ব প্ৰথমত জিঅ'ক ক'ব এণ্ড জি এ ইয়ক ক'ব তো এই প্ৰচেছটো যে হয় এই প্ৰচেছটো কোৱা হয় গেং প্লেংক কি কোৱা হয় গেং প্লেংক ঠিক তো গেং প্লেংক কি হয় গেং প্লেংক হয় ইমাৰ্জেঞ্চিত কথা পতাৰ শ্বৰ্টকাট এণ্ড সেইটো কোনে কোনে পাতিব পাৰিব ছেইম লেভেলত থকাৰ এমপ্লয়িজে পাতিব পাৰিব এণ্ড ছেইম লেভেলত থকা এমপ্লয়িজ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ হ'ব পাৰে ন যেনেকৈ তোমাৰ ছেলছ ডিপাৰ্টমেণ্টত কোনোবা এটা ক্লাৰ্ক আছে ঠিক সেনেকৈ তোমাৰ প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ ক্লাৰ্ক আছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ক্লাৰ্ক আছে তো ক্লাৰ্কবোৰৰ মাজত কথা পাতিব পাৰিব তো এতিয়া এইখিনি পঢ়াৰ পিছত আমাৰ মাইণ্ডত আৰু এটা ডাউট আহে যে কিয় ফিঅ'লে এইখিনি ৰুল আনিলে মানে কিয় আমি স্কেলাৰ চেইন ফ'ল' কৰিব লাগিব কথা পাতিবৰ কাৰণে আমি কিয় আমি ডাইৰেক্ট কথা পাতিব নোৱাৰোঁ
তো তাৰ এটা ডাঙৰ ৰিজন এইটো হয় যে আমি যদি ফেয়াৰৱেলে যদি চবক যদি এনেকৈ কথা পাতিবলৈ যদি এলাউ কৰি দিয়ে দেন অৰ্গেনাইজেশ্যনত গছিপছ হোৱা ষ্টাৰ্ট দিব এণ্ড অৰ্গেনাইজেশ্যনত যেতিয়া গছিপছ হোৱা ষ্টাৰ্ট দিব তেতিয়া বহুতখিনি ৰুমাৰ্ছ ফেলিব পাৰে কিবা কিবি উল্টা পুল্টা কথা হ'ব পাৰে এণ্ড সেইখিনি কথাই মানে আমাৰ কি ক'ব পাৰে আমাৰ কামখিনিও মানে শ্ল' কৰিব পাৰে বা আমাৰ মানে অৰ্গেনাইজেশ্যনৰ যোনটো ফ্ল' আছে সেই ফ্ল'টো ডিষ্টাৰ্ব কৰিব পাৰে বুজিলা তো সেইটো বস্তু হৈ গ'ল কি তোমাৰ স্কেলাৰ চেইন ঠিক তো এতিয়ালৈকে আমি কি পঢ়িলোঁ এবাৰ ৰিভাইজ কৰিলোঁ জল্দিকৈ ফাৰ্ষ্টতে আমি পঢ়িলোঁ ফিয়লে ক'লে ডিভিজন অফ ৱৰ্ক ডিভিজন অফ ৱৰ্ক মানে কি তুমি কামখিনি ভগাই দিবা স্পেচিয়েলিটিৰ মাজত স্পেচিয়েলিটিৰ বেচিছত অথৰিটি এণ্ড ৰেছপনচিবিলিটি মানে অথৰিটি চবক মানে আমি বহুতকৈ অথৰিটি দিলেও নহ'ব বহুতকৈ আমি ৰেছপনচিবিলিটি দিলেও নহ'ব আমি দুটাই এটা বেলেঞ্চ ৱেট দিব লাগিব থাৰ্ড আমি পঢ়িলোঁ ডিচিপ্লিন মানে অৰ্গেনাইজেশ্যনৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ হ'ব লাগে এণ্ড এমপ্লয়িজখিনিৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগিব ফ'ৰ্থ হৈ গ'ল ইউনিটি অফ কমাণ্ড ইউনিটি অফ কমাণ্ড মানে আমি কোনোবা এটা এমপ্লয়িক মানে এটা এমপ্লয় ছিংগল বছেই অৰ্ডাৰ দিব লাগিব ঠিক যদি মাল্টিপল বছৰ পৰা যদি অৰ্ডাৰ পায় তেতিয়াহ'লে ই কনফিউজ হৈ যাব পাৰে ঠিক তাৰপৰা আমাৰ কি ক'লে ইউনিটি অফ ডাইৰেকশ্যন এতিয়া ইউনিটি অফ ডাইৰেকশ্যন মানে কি আমাৰ যোনটো আমাৰ হেৰি কি জানো কয় গ'ল আছে অৰ্গেনাইজেশ্যনত সেই গ'লটো ফুলফিল কৰাৰ কাৰণে আমি কি কৰিম আমি কাম কৰিম এণ্ড সেই কামটো যে কৰিম আমি এজ এ টিম আমি কৰিম ঠিক তো সেইটো হৈ গ'ল কি ইউনিটি অফ ডাইৰেকশ্যন মানে চবেই বেলেগ বেলেগ ডাইৰেকশ্যনত কাম কৰিব নালাগে চবৰ ডাইৰেকশ্যনটো ছেইম বনাব লাগে এণ্ড ছেইম কিহত বনাব লাগে ছেইম আমি আমাৰ অৰ্গেনাইজেশ্যন গ'লটো এচিভ কৰিবৰ কাৰণে বনাব লাগে হ'ল দেন 6 নম্বৰ পইণ্টটো আছে কি ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট টু জেনেৰেল ইণ্টাৰেষ্ট মানে আমাৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট যোনটো আছে সেইটোক আমি তলত থ'ব লাগে এণ্ড অৰ্গেনাইজেশ্যনৰ যোনটো হেৰি হয় তোমাৰ ইণ্টাৰেষ্ট হয় সেইটো আমি ওপৰত থ'ব লাগে ঠিক আছে মানে এমপ্লয়ীবোৰৰ কি মাকচাদ আছে সেইটো আমি তলত থ'ব লাগে এণ্ড আমি অৰ্গেনাইজেশ্যনৰ আমাৰ এইমটো আমি ওপৰত থ'ব লাগে বুজি গ'লা তাৰপৰা ৰেমুনেৰেশ্যন মানে পইচা আমি ফেয়াৰলি দিব লাগে কম্পিটিটিভলি দিব লাগে এনেকুৱা হ'ব নালাগে যে তুমি অলপ পইচা পাইছা এণ্ড ছেইম কাম ছেইম টাইম কৰিছে কোনোবা এজন বেলেগ মানুহে তো সি বেছি পইচা পাইছে এনেকুৱা হ'লে কি হ'ব এনেকুৱা হ'লে সেই মানুহটো যোনে তোমাৰ অৰ্গেনাইজেশ্যনত কাম কৰি আছে সি চান্স পালেই বেলেগ অৰ্গেনাইজেশ্যনলৈ যাবগৈ দেন তোমাৰ প্ৰব্লেম হ'ব আকৌ তুমি নতুনকৈ মানুহ আনিব লাগিব তাক আকৌ ট্ৰেইনিং দিব লাগিব আকৌ বুজাব লাগিব আকৌ কাম শিকাব লাগিব বহুত প্ৰব্লেম তো এজ এ ৰিজাল্ট অফ ডেট আমাৰ ৰেমুনেৰেশ্যনটো কি কৰে মানে ৰেমুনেৰেশ্যনটো ভাল দিব লাগে চেণ্ট্ৰেলাইজেশ্যন এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন কি হৈছিলোঁ যে আমাৰ ইম্পৰ্টেণ্ট ডিচিজনছখিনি আমাৰ অৰ্গেনাইজেশ্যনৰ হেডৰ ওচৰত থাকিব লাগে ঠিক এণ্ড আমাৰ যোনটো ৰুটিন টাস্ক ডেইলি কৰি থাকিব লাগে সেই কামখিনি আমি তলৰ লেভেলত আমি কি কৰি দিব লাগে ডিচেণ্ট্ৰেলাইজ কৰি দিব লাগে তাতে আমি দুটা এক্সাম্পল পঢ়িছিলোঁ এটা এক্সাম্পল যে এটা অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনত অকল দুজন এমপ্লয় আছে তো দুজন এমপ্লয় আছে যদি অ'নাৰজনে চেণ্ট্ৰেলাইজ ডিচিজন ল'ব মানে দুজনকতো আৰামছে হেণ্ডেল কৰিব পাৰিব ন তো অ'নাৰজন কি হ'ব তোমাৰ চেণ্ট্ৰেলাইজ ডিচিজন মেকিং কৰিব কিন্তু যদি অৰ্গেনাইজেশ্যনটো যদি 100টা যদি এমপ্লয় হৈ যায় দেন 100টা এমপ্লয় হ'লে আমাৰ আৰু অলপ কেইটামান মানুহক ল'ব লাগিব এণ্ড সেই মানুহটোক যে আমি যে হায়াৰ কৰিলোঁ যেনেকৈ মেনেজাৰক হায়াৰ কৰিলোঁ যাতে তেহেঁতি আমাৰ অলপ কেইটামান কাম কৰে তো সেইটো হৈ গ'ল কি তোমাৰ ডিচেণ্ট্ৰেলাইজেশ্যন ঠিক তো ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি আমি কাৰোবাক এপইণ্ট কৰিলোঁ এণ্ড এপইণ্ট কৰি মেলি আমাৰ পাৱাৰটো আমাৰ অথৰিটিটো আমি অলপ তেহেঁতৰ ওচৰত দি দিলোঁ ঠিক এই যে পাৱাৰটো যে দিয়া যে কয় সেই দিয়া প্ৰচেছটো কোৱা হয় ডেলিগেশ্যন কি বুলি কোৱা হয় ডেলিগেশ্যন অফ অথৰিটি ঠিক অথৰিটিটো আমি অলপ তললৈ দিছোঁ এণ্ড এই প্ৰচেছ মানে আমি যে এই প্ৰচেছটো যে কৰিছোঁ এইটো কি বুলি কোৱা হয় ডিচেণ্ট্ৰেলাইজেশ্যন বুলি কোৱা হয় মানে আমাৰ ডিচিজন মেকিংটো আমি তলৰ লেভেলত দিছোঁ ঠিক এতিয়া ডিচেণ্ট্ৰেলাইজেশ্যন আৰু ডেলিগেশ্যন ইয়াৰ মাজত ডিফাৰেঞ্চ বিটুইন আহে আমি কৰিম আমি মানে এতিয়া কি কৰিছোঁ আমি এতিয়া টপিক ৱাইজ কৰিছোঁ টপিক ৱাইজ কৰাৰ পিছত আমি লগালগ আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যোনখিনি এই টপিকত কভাৰ হোৱা নাই এক্সট্ৰা আছে সেইখিনি আমি ইয়াত পঢ়িলোঁ ঠিক এণ্ড তাত তোমালোকক মই ডিফাৰেঞ্চিয়েশ্যন ডিচেণ্ট্ৰেলাইজেশ্যন এণ্ড ডেলিগেশ্যনৰ ডিফাৰেঞ্চটো মই দেখাই দিম তাৰপৰা আমি পঢ়িছিলোঁ স্কেলাৰ চেইন মানে অথৰিটি আমাৰ কি হয় এটা হাইৰাৰ্কি থাকে হাইৰাৰ্কি মানে কি এটা মানে ডাইৰেকশ্যন থাকে যে ওপৰত এ আছে দেন বি তাৰ তলত বি তাৰ তলত চি তাৰ তলত ডি এনেকৈ এতিয়া ইয়াতে আমাৰ কমিউনিকেশ্যনৰো আমাৰ ইয়াত লাইন এটা বনাই দিলে যে তুমি কাৰ লগত কথা পাতিব পাৰিবা যেনেকৈ ইয়াত এক্সাম্পলটোত মই কি কৈছিলোঁ এ বিৰ লগত বা বি এৰ লগত পাতিব পাৰিব তো এনেকৈ পাতিব পাৰিব হয় নাই এ বিৰ লগত বি এ চিৰ লগত চি এ ডি এফৰ লগত এইটো ডিপাৰ্টমেণ্ট 1 হৈ গ'ল এণ্ড ডিপাৰ্টমেণ্ট 2ৰ
এ ডিঅ'ৰ লগত, ডিয়ে ইঅ'ৰ লগত, এণ্ড ইয়ে জিঅ'ৰ লগত, বা ইয়াৰ ওপৰতো এনেকৈ যাব পাৰে, কথা পাতিব পাৰে। কিন্তু অৰ্গেনাইজেশ্যন যদি ইমাৰ্জেঞ্চি টাইম আহে, দেন ইমাৰ্জেঞ্চি টাইমত আমাৰ বোলে ডিঅ'ৰ বোলে ইঅ'ৰ লগত কথা পাতিবলৈ আছে, তো এফ এ বোলে ইঅ'ৰ লগত কথা পাতিবলৈ আছে, তো এফ এ প্ৰথমত কাক ক'ব কথাটো, জিঅ'ক ক'ব, এণ্ড জিয়ে তাৰপিছত ইঅ'ক কৈ দিব। সেইটো শ্বৰ্টেষ্ট ৱে হয়নে? নহ'লে এফ এ চিঅ'ক ক'ব লাগিলে চি এ বি, বি এ ডি, এণ্ড দেন ই, সেইটো লং প্ৰচেছ হ'ল। তো লং প্ৰচেছ নলৈ মেলি আমি কি কৰিলোঁ, শ্বৰ্ট প্ৰচেছ ল'লোঁ। তো এই শ্বৰ্ট প্ৰচেছটো যেতিয়া আমি লওঁ, সেইটো কেতিয়া ল'ব পাৰোঁ, যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন আছে, এণ্ড ইমাৰ্জেঞ্চি চিটুৱেশ্যন যেতিয়া আহে এণ্ড যেতিয়া আমি এইটোক লওঁ, ইয়াক কি বুলি কয়, গেং প্লেংক বুলি কয়। ঠিক, অ'কে। তো ইয়ালৈকে আমি পঢ়িলোঁ এণ্ড ভালছে ৰিভাইজো কৰিলোঁ। এতিয়া লাষ্ট আৰু কেইটামান আছে, আমি এইটো পঢ়ি দিওঁ। যেনেকৈ অৰ্ডাৰ। এতিয়া অৰ্ডাৰ মানে কি হয়, যেনেকৈ চোৱা, অৰ্গেনাইজেশ্যনত আমি যেতিয়া কাম কৰি থাকোঁ, ঠিক, তো আমাৰ যদি এনেকুৱা হয় যে আমি কাম কৰিবলৈ বাৰ বাৰ আমি উঠি মেলি বেলেগ জেগাত যাবলৈ আছে, এণ্ড গৈ মেলি তাৰপৰা বস্তুটো আনিবলৈ আছে। যেনেকৈ মানি লোৱা মই বোলে কিবা মেকানিকৰ কাম কৰিছোঁ, এণ্ড মই মেকানিকৰ কাম কৰিছোঁ, মোৰ বোলে ৰেঞ্চৰ দৰকাৰ। এতিয়া চেঞ্জ বস্তুখিনি যে ৰাখে, সেইটো বোলে মানি লোৱা সেই তাত ক'ৰবাত বেলেগ এটা জেগাত থাকে। তেতিয়া বেলেগ এটা জেগাত যদি ৰাখে, দেন মই আকৌ তাত যাব লাগিব, গৈ মেলি ৰেঞ্জটো আনিব লাগিব, দেন আকৌ কাম কৰিব লাগিব। সেনেকৈ মই বাৰ বাৰ অহা যোৱা যে কৰিম, তাত টাইম খাবনে? তো সেই টাইমটো নাযাবৰ কাৰণে আমাক ফেয়লে এইটো ক'লে যে তুমি বস্তুখিনি কি কৰা, এটা অৰ্ডাৰত ৰাখা, এটা অৰ্ডাৰত তুমি বস্তুখিনি ৰাখা। যেনেকৈ মই য'ত কাম কৰি আছোঁ তাৰ ওচৰতে তুমি বস্তুখিনি ৰাখা, ঠিক। এণ্ড সেই বস্তুখিনি ৰাখিলে এনেকৈ ৰাইট প্লেচত ৰাইট বস্তুখিনি বা ৰাইট প্লেচত ৰাইট পাৰ্চনখিনি থাকিলে আমাৰ কি হয়, আমাৰ কামখিনি জল্দি হয়। তো সেইটোৱে ক'লে যে ৰাইট পাৰ্চন ইন দ্য ৰাইট প্লেচ এণ্ড এভৰিথিং ইন দিছ প্লেচ, চব এটা জেগাত থাকিবলৈ প্ৰপাৰ এৰেঞ্জমেণ্ট হ'ব লাগে মানুহৰ আৰু বস্তু, হয়নে? তেতিয়াহে আমাৰ কি হ'ব, ভালছে অৰ্গেনাইজেশ্যনটো মানে আমি ভালছে কাম কৰিব পাৰিম, স্পীডত কাম কৰিব পাৰিম। দেন আহিলে ইকুইটি। ইকুইটি মানে কি? ইকুইটি মানে আমি এমপ্লয়ীৰ লগত কাইণ্ড থাকিব লাগে। এইটো নৰ্মেল কথাখিনি কৈছে। আমি এমপ্লয়ীজৰ লগত কি থাকিব লাগে, কাইণ্ড থাকিব লাগে, ফেয়াৰ থাকিব লাগে, জাষ্ট থাকিব লাগে, তেখেতৰ লগত ডিছক্ৰিমিনেশ্যন কৰিব নালাগে। এনেকুৱা নহয় যে কোনোবা এটা এমপ্লয়ীক বোলে বেছি ভালকৈ আমি ট্ৰিট কৰিছোঁ, বেলেগ এটা এমপ্লয়ীক বোলে বেয়াকৈ ট্ৰিট কৰিছোঁ, এনেকুৱা হ'ব নালাগে। আমি কি কৰিব লাগে, চবকে ইকুৱেলি ট্ৰিট কৰিব লাগে। এণ্ড ইকুৱেলি যেতিয়া আমি চবকে ট্ৰিট কৰিম, তেতিয়া আমাৰ কি হ'ব, আমাৰ ফেয়াৰনেছ ক্ৰিয়েট হ'ব। মানুহবোৰ মানে আমাৰ এমপ্লয়ীখিনি আমাৰ প্ৰতি লয়েল থাকিব, হয়নে? আমাৰ অৰ্গেনাইজেশ্যনত যেতিয়া এমপ্লয়ীখিনি যেতিয়া লয়েল থাকিব, তেতিয়া তেখেতি বহুত দিন থাকিব, হয়নে? এণ্ড আমি বাৰ বাৰ আমি বেলেগ মানুহ খুজিব নালাগে, বা তাহাঁতক খুজি মেলি আকৌ কাম শিকাব নালাগে। তো আমাৰ বহুত গাল টাইম, এফৰ্টছ, কষ্ট বাচি যাব। তো সেইটো হৈ গ'ল কি আমাৰ কাৰণে ইকুইটি, ঠিক। এণ্ড তাৰে পৰা নেক্সট পইণ্টটো আহিলে যে ষ্টেবিলিটি অফ টেনিউৰ অফ পাৰ্চনেল, মানে আমাৰ মানুহবোৰৰ যে টেনিউৰটো, ঠিক। আমাৰ যে অৰ্গেনাইজেশ্যনত আমাৰ যে অৰ্গেনাইজেশ্যনত যে মানুহবোৰ যে থাকিব, তো মানুহবোৰ বহুত দিনলৈকে থাকা এণ্ড ষ্টেবল থকাটো আমি বিচাৰোঁ, ঠিক। কাৰণ মানুহবোৰে যদি বাৰ বাৰ যদি অৰ্গেনাইজেশ্যন এৰি যায়, দেন আকৌ আহে, দেন আকৌ এৰে, দেন আকৌ আহে, দেন এনেকুৱা কেছত কি হ'ব, এনেকুৱা কেছত আমাৰ মানে কামটো ডিষ্টাৰ্ব হ'ব। এণ্ড কামটো ডিষ্টাৰ্ব নোহোৱাৰ কাৰণে আমি তেখেতক প্ৰপাৰ জব ছিকিউৰিটি দিব লাগে। কি দিব লাগে? আমি তেখেতক জবৰ ছিকিউৰিটি দিব লাগে। তো জবৰ ছিকিউৰিটি আমি যিমান ভালছে দিম তেখেতক, সিমান তেখেতি ভালছে কাম কৰিব, সিমান তেখেতি আমাৰ প্ৰতি লয়েল থাকিব। এণ্ড এজ এ ৰিজাল্ট আমি মানে আকৌ তেখেতক হায়াৰ কৰিব নালাগে। আৰু আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা যদি বাৰ বাৰ যদি মানুহ যদি ওলাই থাকে, তেতিয়াহ'লে অৰ্গেনাইজেশ্যনটো ৰেপুটেশ্যনটোতো ডাউন হ'ব ন। তো সেইটো বস্তু তুমি মনত ৰাখিবা। তো জব ছিকিউৰিটি কি কৰে, আমাৰ লয়েলিটি ইম্প্ৰুভ কৰে এণ্ড এফিচিয়েঞ্চি আমাৰ বঢ়ায়, বুজিলা। এণ্ড দ্য লাষ্ট টু ইজ ইনিচিয়েটিভ। এতিয়া ইনিচিয়েটিভ মানে কি হয়, আমি ইয়াত ফেয়লে গ'লে যে আমি এমপ্লয়িজক এনকাৰেজ কৰিব লাগে যে তেখেতে কিবা এটা ইনিচিয়েটিভ লয়, তেখেতে কিবা এটা আইডিয়া শ্বেয়াৰ কৰে। মানে অৰ্গেনাইজেশ্যনত এনেকুৱা হ'ব নালাগে যে অকল মেনেজাৰ্ছখিনিয়ে ডিচিজন লৈছে, মানে ডিচিজনছটো মেনেজাৰে ল'ব বাৰু, ঠিক আছে, কিন্তু অকল মেনেজাৰৰ আইডিয়াই চলি থাকিব নালাগে। অৰ্গেনাইজেশ্যনত আমি কেতিয়াবা মাজে মাজে এমপ্লয়ী পাওঁ, আমি ৰায় ল'ব লাগে যে তুমি কি ভাবিছা যে এই প্ৰব্লেমটো কেনেকৈ চল্ভ হ'ব। তো এমপ্লয়ীটোৱে এতিয়া আমাক যি আইডিয়া দিব, সেই আইডিয়াটো আমি কনচিডাৰ কৰিব লাগে। এণ্ড তাৰপিছত কনচিডাৰ কৰাৰ পিছত আমি এনালিচিছ কৰি মেলি, এজ এ মেনেজাৰ আমি এনালিচিছ কৰি মেলি তাক ওপৰত ডিচিজন ল'ব লাগে নে নালাগে সেইটো পিছৰ কথা, কিন্তু আমি তেখেতৰ পৰা ৰায়টো ল'ব লাগে। কাৰণ তেখেতি গ্ৰাউণ্ড লেভেলত কাম কৰি থাকে ন।
তো তেহেঁতি যেতিয়া গ্ৰাউণ্ড লেভেলত কাম কৰি থাকে তেহেঁতৰ ওচৰত বহুতগাল ইনপুটছ থাকে, বহুতগাল ইনফৰ্মেশ্যন থাকে, যোনখিনি ইনফৰ্মেশ্যন আমাৰ কাৰণে বহুত জৰুৰত হয়। বুজি পালা? তো সেইটো হৈ গ'ল কি আমাৰ কাৰণে ইনিচিয়েটিভ। দেট মিনছ উই হেভ টু এনকাৰেজ এমপ্লয়িজ টু টেক পাৰ্ট ইন ডিচিজন মেকিং প্ৰচেছ। যেনেকৈ অৰ্গেনাইজেশ্যন মিটিং এটা হৈছে তো তেহেঁতক মাতিব লাগে যে তোমালোকো আহা, তোমালোকো ইয়াত চাবা এই প্ৰব্লেমটো আমি ফেচ কৰিছোঁ, এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰে, তোমালোকো কিবা যদি অপিনিয়ন আছে দিব পাৰা। হ'ল। এণ্ড ফাইনেলি স্পিৰিট ডে কপছ। স্পিৰিট ডে কপছ মানে কি, যে আমাৰ অৰ্গেনাইজেশ্যনটো যে আছে, আমাৰ অৰ্গেনাইজেশ্যনটো টিম ৱৰ্ক চলিব লাগে। কি চলিব লাগে? টিম ৱৰ্ক। অ'কে, এতিয়া এই ৱৰ্ডটো ক'ৰ পৰা আহিলে? এই ৱৰ্ডটো ফ্ৰেঞ্চৰ পৰা আহিলে, ঠিক। এণ্ড স্পিৰিট ডে কপছ মানে সেইটোৱে যে টিম ৱৰ্ক আমি চবে মিলা প্ৰীতিকৈ থাকিব লাগে আমাৰ অৰ্গেনাইজেশ্যনত, এণ্ড টিম ৱৰ্কত যাতে আমি যাতে চলোঁ, এণ্ড চলি মেলি আমি যাতে এটা অৰ্গেনাইজেশ্যনৰ গ'লছটো যাতে আমি যাতে এচিভ কৰোঁ, ঠিক। সেইটো বস্তু ইয়াত কি কৈছে? টিম স্পিৰিট এণ্ড হাৰমনি লিডছ টু গ্ৰেট ছাকচেছ। ডান। তো চবে যদি মিলি মিলি কাম কৰে দেন চবে কি হ'ব? এনেকৈ ছাকচেছফুল। বুজি পালা? তো আমি চবে ৱৰ্কাৰ্ছে মিলি পিনি কাম কৰিব লাগে। তো ডেটছ ইট। সেইটোৱে হৈ গ'ল আমাৰ কিহৰ? ফেয়লৰ 14টা প্ৰিন্সিপাল। কি কি মনত কৰা? ডিভিজন অফ ৱৰ্ক, কামটো ভগাই দিয়া স্পেচিয়েলাইজেশ্যনৰ মতে। তাৰপিছত আমি পঢ়িলোঁ অথৰিটি ৰেছপঞ্চিবিলিটি, মানে অথৰিটি আৰু ৰেছপঞ্চিবিলিটি এটা বেলেঞ্চ কৰি দিব লাগে। আমি বেছি অথৰিটি দিব নালাগে, বেছি ৰেছপঞ্চিবিলিটিও দিব নালাগে। থাৰ্ড পইণ্ট, আমাৰ ডিচিপ্লিন থাকিব লাগে, মানে অৰ্গেনাইজেশ্যনৰ ৰুলছ ৰেগুলেশ্যনছো থাকিব লাগে। ফ'ৰ্থ পইণ্ট, আমাৰ ইউনিটি অফ কমাণ্ড, মানে কমাণ্ড অকল এজনৰ পৰা পাব লাগে, এটা বস্তুৰ পৰা পাব লাগে এটা এমপ্লয়ে। দেন আমি পঢ়িলোঁ কি নেক্সট পইণ্টটো, কমাণ্ডৰ পিছত আছিল কি তোমাৰ ইউনিটি অফ ডাইৰেকশ্যন। ইউনিটি অফ ডাইৰেকশ্যন মানে কি? আমাৰ টিম ৱৰ্কত আমি কাম কৰিব লাগে, ঠিক। এটা টিম হৈ মেলি আমি এটা ডাইৰেকশ্যনত কাম কৰিব লাগে। তাৰপিছত আমি পঢ়িলোঁ কি ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট টু জেনেৰেল ইণ্টাৰেষ্ট, মানে জেনেৰেল ইণ্টাৰেষ্ট আৰু ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টৰ মাজত আমি কাক হায়াৰ পজিশ্যন দিব লাগে? জেনেৰেল ইণ্টাৰেষ্টক। জেনেৰেল ইণ্টাৰেষ্ট মানে অৰ্গেনাইজেশ্যনৰ যোনটো মেইন গ'ল হয়, অৰ্গেনাইজেশ্যনৰ যোনটো মেইন গ'ল অবজেক্টিভ, সেইটো আমি বেছি মহত্ব দিব লাগে এজ কম্পেয়াৰ্ড টু ইণ্ডিভিজুৱেলৰ ইণ্টাৰেষ্ট। দেন ৰেমুনাৰেশ্যন। ৰেমুনাৰেশ্যনত আমি কি পঢ়িছিলোঁ? যে আমি পইচা আমি ফেয়াৰ দিব লাগে, ইকুইটেবল দিব লাগে, কম্পিটিটিভ দিব লাগে। চেণ্ট্ৰেলাইজেশ্যন ডিচেণ্ট্ৰেলাইজেশ্যন আমি পঢ়িছিলোঁ যে অৰ্গেনাইজেশ্যনৰ মেইন ইম্পৰ্টেণ্ট ডিচিজনছখিনি যোনখিনি থাকে সেইটো আমি ওপৰ লেভেললৈ ৰাখিব লাগে, এণ্ড তলৰ লেভেললৈ আমি কি ক'ব লাগে? আমি ডিচিজনখিনি আমি অলপ যোনটো ৰুটিন টাইপ অফ ডিচিজনছ থাকে সেইখিনি আমি অলপ তললৈ পঠিয়াই দিওঁ, আমাৰ পাৱাৰখিনি অলপ তলৰ মানুহখিনিক দি দিওঁ, যেনেকৈ মেনেজাৰক দি দিওঁ, ঠিক। তাৰপৰা আমি পঢ়িলোঁ স্কেলাৰ চেইন। স্কেলাৰ চেইনত আমাৰ কথা পতাৰ আমাৰ লাইন দিয়া থাকে, লাইন অফ অথৰিটি দিয়া থাকে, হাইৰাৰ্কি দিয়া থাকে, যে এৰ তলত কোন বি, বিৰ তলত কোন চি, এইটো এণ্ড কোনে কাৰ লগত কথা পাতিব পাৰিব। আৰু ইমাৰ্জেঞ্চি টাইমত আমাৰ ছেইম দুটা ডিপাৰ্টমেণ্টৰ ছেইম লেভেল অফ এমপ্লয়িজে কথা পাতিব পাৰিব, তাক কি বুলি কোৱা হয়? গেং প্লেংক, ঠিক। তাৰপৰা অৰ্ডাৰ মানে কি? চব বস্তু এটা অৰ্ডাৰত থাকিব লাগে, এণ্ড বস্তুৱে নহয় মানুহো অৰ্ডাৰত থাকিব লাগে। ইকুইটি মানে কি? চবক আমি ইকুৱেলি আমি ট্ৰিট কৰিব লাগে, আমি কাকো এনেকৈ স্পেচিয়েল ট্ৰিটমেণ্ট দিব নালাগে। এণ্ড 12 নম্বৰ আহি গ'ল কি ষ্টেবিলিটি অফ টেনিয়ৰ অফ পাৰ্চনেল, মানে মানুহবোৰ ষ্টেবলকৈ আমাৰ ইয়াত থাকিব লাগে, বহুত দিনৰ কাৰণে থাকিব লাগে। এনেকুৱা নহয় যে মানুহ আহিছে গৈছে এনেকুৱা নহ'ব। আমাৰ এমপ্লয়িজখিনি আমাৰ লগত বহুত দিনৰ কাৰণে যাতে জড়িত হৈ থাকোঁ সেইটো আমি বিচাৰোঁ, ঠিক। এণ্ড ইনিচিয়েটিভ মানে কি? ইনিচিয়েটিভ মানে আমি কিবা এটা ইনিচিয়েটিভ লৈছোঁ, ইনিচিয়েটিভ মানে কি আছিল যে এমপ্লয়ি কিবা এটা যদি আইডিয়া আছে, অপিনিয়ন আছে, দেন এইটো আমি ল'ব লাগিব, অ'কে। এণ্ড স্পিৰিট ডে কপছ মানে কি? আমাৰ টিম স্পিৰিট আমাৰ থাকিব লাগে, এণ্ড হাৰমনি থাকিব লাগে অৰ্গেনাইজেশ্যনত, তেতিয়াহে আমাৰ অৰ্গেনাইজেশ্যনটো ছাকচেছ হ'ব, ঠিক। তো সেইটো আমি ফেয়লৰ 14 প্ৰিন্সিপালছ পঢ়িলোঁ। এতিয়া এই প্ৰিন্সিপালছখিনি পঢ়াৰ পিছত তোমালোকে এই নেচাৰটো আৰু বেছি ভালকৈ পঢ়িব পাৰিবা। তো নেচাৰটো কি আছে? যে আমাৰ ৰুলছ অফ মেনেজমেণ্ট যে থাকে, ৰুলছ অফ মেনেজমেণ্টটো ইউনিভাৰ্চেলি এপ্লিকেবল হয়, মানে এই ৰুলটো তুমি হস্পিটেলত এপ্লাই কৰা, বা স্কুলত এপ্লাই কৰা, বা বিজনেছত এপ্লাই কৰা, বা ঘৰত এপ্লাই কৰা, চব জেগাত ছেমকৈ এপ্লিকেবল হ'ব, এণ্ড চব লেভেলত এপ্লিকেবল হ'ব। মানে এনেকুৱা নহয় যে এই ৰুলখিনি অকল লোৱাৰ লেভেলতে ইউজ কৰিম, এইটো আপাৰ লেভেল মেনেজমেণ্টতো ইউজ হ'ব, মিডিল লেভেল মেনেজমেণ্টতো ইউজ হ'ব, এণ্ড লোৱাৰ লেভেল মেনেজমেণ্টতো ইউজ হ'ব। ছেকেণ্ড, জেনেৰেল গাইডলাইনছ হয়, মানে এই যে ৰুলছখিনি যে আমি যে পাইছোঁ এইখিনি কি হয়? জেনেৰেল গাইডলাইনছ হয়, এনেকুৱা নহয় যে এইখিনিয়ে ফ'ল' কৰিব লাগিব। এক ছেকেণ্ড, মানে বুজিলানে? কি হয়? এইটো জেনেৰেল গাইডলাইনছ হয়, মানে কি কৰিব লাগে, কি কৰিব নালাগে সেইখিনি হয়, ঠিক।
ঠিক এনেকৈ ষ্ট্ৰিক্ট কিবা এটা ৰুল নহয় যে এইটোৱে কৰিব লাগিব, আমি আমাৰ চিটুৱেশ্যনৰ মতে এইটোক অলপ চেঞ্জ কৰি মেলি আমি ইউজ কৰিব পাৰোঁ। ঠিক, দেন প্ৰেক্টিছ এণ্ড এক্সপেৰিমেণ্টেশ্যন। এতিয়া প্ৰেক্টিছ এণ্ড এক্সপেৰিমেণ্টেশ্যনৰ পৰা এইখিনি বস্তু ওলোৱা হ'ল, মানে এই যে ডিভিজন অফ ৱৰ্ক যে হ'ল, ডিভিজন অফ ৱৰ্ক যে ৰুলটো ওলোৱা হ'ল, সেইটো আমি ৰিচাৰ্চ কৰিলোঁ, তাক আমি এক্সপেৰিমেণ্ট কৰিলোঁ, যে এনেকৈ কৰিলে তোমাৰ কাম জল্দিকৈ হয়নে নহয়, মানে কামটো ভগুৱাই দিলে আমাৰ কাম জল্দিকৈ হয়নে নহয়, এনেকৈ চালোঁ আমি এক্সপেৰিমেণ্ট কৰি। এণ্ড যেতিয়া আমি কনচিষ্টেণ্টলি আমি ছেইম ৰিজাল্ট পালোঁ যে হা এইখিনি ৰুল এফেক্টিভ হয়, তেতিয়াহে এইখিনি ৰুল হৈ দিলে, বুজি পালা। দেন এই ৰুলখিনি কি হয়, ফ্লেক্সিবল হয়, যোনটো মই ইয়াৰ ওপৰতে ক'লোঁ, যিটো জেনেৰেল গাইডলাইনছ হয়। এণ্ড এই ৰুলছখিনি আমি আমাৰ নিজৰ মতে আমি ইউজ কৰিব পাৰোঁ, আমাৰ নিজৰ চিটুৱেশ্যনৰ মতে। তাৰপৰা এই ৰুলখিনি কি হয়, বিহেভিয়াৰেল হয়। বিহেভিয়াৰেল ৰুল মানে কি, যে এই ৰুলবোৰ আমাৰ মানুহৰ ওপৰত এপ্লাই হয়। ঠিক, মানুহৰ বিহেভিয়াৰক ঠিক কৰে, ঠিক আছে, মানুহৰ মানে বিহেভিয়াৰৰ লগত ৰিলেটেড। কজ এণ্ড এফেক্ট, কজ এণ্ড এফেক্ট মানে আমাৰ কি কৰিলে কি হ'ব সেইবোৰ কয় কোনে, প্ৰিন্সিপলছ অফ মেনেজমেণ্টে। প্ৰিন্সিপলছ অফ মেনেজমেণ্টে কি কয়, যে আমি কি কৰিলে কি হ'ব, যেনেকৈ আমি কামখিনি ভগাই দিলে আমি কি হ'ব, আমি কামখিনি যদি ভগাই দিওঁ তেতিয়াহ'লে কামটো ফাষ্টাৰ হ'ব, হয়নে। তো সেইটো বস্তু। এণ্ড কণ্টিনজেণ্ট মানে চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, যে চিটুৱেশ্যন কি আছে। যেনেকৈ ক'ভিড-19ত আমাৰ প্ৰিন্সিপলছখিনি বেলেগকৈ ইউজ কৰিছিল, অলপ বেলেগ ৱেত, এণ্ড নৰ্মেল চিটুৱেশ্যনত আমাৰ মেনেজমেণ্ট প্ৰিন্সিপলছখিনি অলপ বেলেগ ৱেত ইউজ হৈছে। তো সেইখিনি বস্তু হৈ গ'ল কি আমাৰ কণ্টিনজেণ্ট মানে যেতিয়া কণ্টিনজেণ্ট আহিব তেতিয়া চিটুৱেশ্যনৰ লগত ৰিলেট কৰিব, মানে চিটুৱেশ্যন টু চিটুৱেশ্যন ডিপেণ্ড কৰিব, যে আমি কোনটো ৰুল লগাম বা আমি কেনেকৈ ৰুলটো লগাম, সেইটো বস্তু। তো আমাৰ কেৰেক্টাৰিষ্টিক্সত কি পঢ়িলোঁ, ইউনিভাৰ্চেল এপ্লিকেবিলিটি, চব জেগাত এপ্লাই হয়। জেনেৰেল গাইডলাইনছ, কি ক'ব লাগে কি ক'ব নালাগে সেইখিনি দিয়া আছে। ফ্লেক্সিবল, এইখিনি আমি অলপ চেঞ্জ কৰিব পাৰোঁ, চেঞ্জ কৰি আমাৰ মতে আমি ইউজ কৰিব পাৰোঁ। প্ৰেক্টিছ এণ্ড এক্সপেৰিমেণ্টেশ্যনৰ পৰা বনিলে, মানে এইখিনি ৰিচাৰ্চ কৰি মেলি আমাৰ এই ৰুলছখিনি ওলোৱা হ'ল। কজ এণ্ড এফেক্ট দেখায়, মানে কি কৰিলে কি হ'ব সেইখিনি কয়। এণ্ড টু বিহেভিয়াৰেল মানে আমাৰ বিহেভিয়াৰৰ, মানুহৰ বিহেভিয়াৰৰ লগত ৰিলেটেড, ঠিক আছে। এণ্ড কণ্টিনজেণ্ট মানে কি, আমাৰ চিটুৱেশ্যনৰ ওপৰত আমাৰ ডিপেণ্ড কৰিব, যে কোনটো চিটুৱেশ্যনত আমি কোনটো ৰুল এপ্লাই কৰিম। ঠিক সেনেকৈ এতিয়া আমাৰ কি আছে, ছিগনিফিকেঞ্চ অফ মেনেজমেণ্ট আছে। এইখিনি হেডিংছখিনি ইয়াত দিয়া আছে, ঠিক আছে, এইটো নপঢ়িব, ডাইৰেক্টলি ইয়াত চাই। তো 1 নম্বৰত আমাৰ কি আছে, যে 1 নম্বৰ নহয়, তুমি আগত নৰ্মেলি তলৰ নম্বৰটো পঢ়া, 6টো পঢ়া। তো আমাৰ যে এইটো যে ৰুলছখিনি যে থাকে আমাৰ প্ৰিন্সিপলছ, মানে ইয়াত কি পঢ়িব গৈছোঁ আমি, ছিগনিফিকেঞ্চ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট, মানে প্ৰিন্সিপলছ অফ মেনেজমেণ্টত কি ছিগনিফিকেঞ্চ হয়, কি ইম্পৰ্টেঞ্চ হয়, কিয় আমাৰ মেনেজমেণ্টটো ইম্পৰ্টেণ্ট, কিয় আমাৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্টটো ইম্পৰ্টেণ্ট, ঠিক, সেইটো কোৱা হয় ছিগনিফিকেঞ্চ অফ মেনেজমেণ্ট। তো এতিয়া ছিগনিফিকেঞ্চ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট কি হয় চোৱা, যেনেকৈ এতিয়া মানি লোৱা তুমি বোলে MBAত গৈছা, MBA পঢ়িবলৈ গৈছা। তো MBA পঢ়িবলৈ যাওঁতেও তোমাক এইখিনিয়ে পঢ়োৱা হ'ব, এই ৰুলছখিনিয়ে পঢ়োৱা হ'ব, মানে তোমাক যে ট্ৰেইনিং যে দিব, যে তুমি কেনেকৈ মেনেজাৰ বনিবা, সেই বনাৰ কাৰণে তোমাক যে ট্ৰেইনিং যে দিব, সেই ট্ৰেইনিংখিনিত এই ৰুলছখিনি এপ্লাই হয়, হয়নে। তাৰমানে আমি এনেকৈ ক'ব পাৰোঁ যে মেনেজমেণ্টক ট্ৰেইনিং দিবলৈ, এডুকেশ্যন দিবলৈ, ৰিচাৰ্চ প্ৰভাইড কৰিবলৈ আমাৰ হেল্প কৰে এই প্ৰিন্সিপলছখিনি, হয়নে। তাৰপৰা আমি ক'ব পাৰোঁ আমাৰ মেনেজাৰ্ছখিনিক ইউজফুল ইনচাইটছ দিয়ে, ইউজফুল ইনফৰ্মেশ্যন দিয়ে ইনটু ৰিয়েলিটি, মানে আমাৰ ৰিয়েলিটিটো বহুতে বেলেগ। যেতিয়া তুমি কিবা এটা বস্তু পঢ়ি মেলি যেতিয়া যাবা ৰিয়েল লাইফত, ঠিক, তো ৰিয়েল লাইফত যেতিয়া তুমি মেনেজ কৰিবলৈ যাবা কিবা এটা বস্তু, তেতিয়া আমাৰ ৰিয়েল লাইফটোতো বেলেগ হয়, হয়নে। তো তাত আমি কি ৰুল ক'ত এপ্লাই কৰিম সেইখিনি বস্তু আমাক কোনে কৈছে, প্ৰিন্সিপলছ অফ মেনেজমেণ্টে কৈছে। প্ৰিন্সিপলছ অফ মেনেজমেণ্টত যি ৰুল লিখা আছে এইখিনি এপ্লাই কৰি দিলে কেইটামান চিটুৱেশ্যনত আমি সলিউশ্যন পাই যাওঁ। অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ এণ্ড এফেক্টিভ এডমিনিষ্ট্ৰেশ্যন। তো মানে আমি এই ৰিচোৰ্চেছ, এই যে প্ৰিন্সিপলছখিনি যে দিছোঁ, সেই প্ৰিন্সিপলছে আমাক মেইনলি এইটো শিকাইছে যে আমি আমাৰ ৰিচোৰ্চেছ যেনেকৈ পইচা, টাইম আৰু আমাৰ এমপ্লয়, তো এই তিনিজন যে ৰিচোৰ্চেছ আছে, সেই ৰিচোৰ্চেছখিনি কেনেকৈ আমি অপটিমাম ইউজ কৰোঁ। অপটিমাম ইউজ কৰোঁ মানে কি, কেনেকৈ আমি বেছিতছে বেছি আমি ইউজ কৰোঁ, ঠিক আছে। তেনেকৈ আমাৰ ওচৰত বোলে 10টা মানুহ আছে, তো 10টা মানুহ এমপ্লয় আছে, তেহেঁতক আমি কেনেকৈ বেছিতছে বেছি ইউজ কৰোঁ, এণ্ড ইউজ কৰি মেলি আমি কেনেকৈ আমি অৰ্গেনাইজেশ্যনৰ গ'লছটো ফুলফিল কৰোঁ, লগতে তেহেঁতৰ পাৰ্চনেল কেয়াৰ ৰাখি মেলি, অ'কে। তো সেইখিনি হৈ গ'ল কি অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ এণ্ড এফেক্টিভ এডমিনিষ্ট্ৰেশ্যন। তো এইটো কোনে শিকায়, এইটো প্ৰিন্সিপলছ অফ মেনেজমেণ্টে শিকায়, অ'কে। এইখিনি কাম কৰাটো কেনেকৈ ইউজ কৰিম ৰিচোৰ্চেছখিনি।
দেন সাইণ্টিফিক ডিচিজনছ। তো সাইণ্টিফিক ডিচিজনছ ল'বলৈ হেল্প কৰে, কাৰণ প্ৰিন্সিপালছ অফ মেনেজমেণ্ট কি হয়, ছায়েন্স বেছড হয় হয়নে? এতিয়া আমি যে পঢ়িম, এইটো যে আমি যে পঢ়িলোঁ টেইলাৰৰটো যোনটো প্ৰিন্সিপাল হয় ন, এইটো আমাৰ অফিচত আমাৰ কাম দিয়ে। মানে এটা মানি লোৱা তুমি অফিচ এটা ইমেজিন কৰা, তো অফিচত কেনেকৈ তুমি মানুহবোৰক মেনেজ কৰিবা, সেইটোক গাইড কৰিবলৈ তোমাৰ ফিয়লৰ প্ৰিন্সিপালছখিনি ইউজ হয় এডমিনিষ্ট্ৰেটিভ পাৰ্পছৰ কাৰণে, ঠিক। এণ্ড আমাৰ যোনটো টেইলাৰে যোনটো দিছে তোমাৰ চাইণ্টিফিক মেনেজমেণ্টৰ থিয়ৰী পঢ়িম আমি এইটো। তো চাইণ্টিফিক মেনেজমেণ্টৰ থিয়ৰী যোনটো আছে, তাত আমাক কি কৈছে, ছায়েন্সক আমি কেনেকৈ ইউজ কৰিম টু গেট ৰিজাল্টছ, আমি কেনেকৈ ছায়েন্স ইউজ কৰিম মেনেজমেণ্টত, এণ্ড ছায়েন্স ইউজ কৰি মেলি কেনেকৈ আমি ৰিজাল্টছ পাম। তো সেইটো বস্তু কোনে কৈছে, তোমাৰ টেইলাৰে কৈছে। তো সেই টেইলাৰৰ যোনটো ৰুল হয়, সেইটোতো চাইণ্টিফিকে হয়। তো ৰুল যদি চাইণ্টিফিক হয়, দেন ডিচিজনছো চাইণ্টিফিক হ'ব, সেইটো বস্তু। তো ডিচিজনছখিনি আমি টেইলাৰে কৈছে যে ডিচিজনছখিনি ফেক্ট, ডেটা এনালিচিছ চব ল'বলৈ, গেছ ৱৰ্কৰ পৰা ল'বলৈ নাই কোৱা। দেট ইজ আমাৰ প্ৰথম ৰুল, দেট ইজ পঢ়িম আমি এতিয়া। ৰুল অফ থাম হ'ব নালাগে, আমাৰ কি হ'ব লাগে, ছায়েন্স হ'ব লাগে, ঠিক। তো এইটো পঢ়ি আছোঁ, এতিয়া গৈ আছোঁ তাতে। এণ্ড নেক্সট আহি গ'ল কি, মিটিং দ্য চেঞ্জিং এনভাইৰনমেণ্ট ৰিকুৱাৰমেণ্টছ। মানে আমাৰ এনভাইৰনমেণ্ট যে আমাৰ বিজনেছ এনভাইৰনমেণ্ট চেঞ্জ হৈ থাকে, তো চেঞ্জ হৈ থকাৰ টাইমত আমি কেনেকৈ আমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্টখিনিক ইউজ কৰোঁ। তো সেইখিনি বস্তু কোনে কৈছে, সেইখিনি বস্তু আমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্টে কৈছে। মানে ইয়াত কি লিখিলে চোৱা, আমাৰ বিজনেছ এনভাইৰনমেণ্টটো ডাইনামিক হয় এণ্ড চেঞ্জ হৈ থাকে, আৰু প্ৰিন্সিপাল যে থাকে, প্ৰিন্সিপালছে হেল্প কৰে আমাৰ মেনেজাৰ্ছবোৰক এই চেঞ্জখিনিক আইডেণ্টিফাই কৰিবলৈ এণ্ড এডজাষ্ট কৰিবলৈ, ঠিক। এণ্ড ফাইনেলি 5th নম্বৰ পইণ্টত কি কৈছে, ফুলফিলিং ছ'চিয়েল ৰেছপনচিবিলিটি। মানে আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটিবোৰ যে আছে, সেইটো আমি ফুলফিল কৰিবলৈ হেল্প কৰে। যে যেনেকৈ এটা মেনেজমেণ্টৰ ন অকল মেইন এইম প্ৰফিট কমোৱা নহয়, আমি ফাৰ্ষ্ট চেপ্টাৰত পঢ়িছিলোঁ যে প্ৰফিট কমোৱা নহয় বুলি। এণ্ড মেনেজমেণ্টৰ এইটোৰো এটা মানে হেৰি হয়, সিজনকৰ ৰেছপনচিবিলিটি হয় যে আমি কেনেকৈ ছ'চাইটিত ৱেলফেয়াৰ কৰিম, ভাল কাম কৰিম। তো সেইখিনি কাম কৰিবলৈ কোনে হেল্প কৰে, তোমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্টে হেল্প কৰে, ঠিক আছে। তো সেইখিনিয়ে তুমি ইম্পৰ্টেঞ্চ ইয়াত লিখিব পাৰা, ঠিক। এণ্ড সেই ইম্পৰ্টেঞ্চখিনি আমাৰ ইয়াত কভাৰ হৈ গ'ল। তো ইম্পৰ্টেঞ্চ, নেচাৰ আমাৰ ডান, এণ্ড আমি কি কৰিলোঁ, 14টা প্ৰিন্সিপালছ অফ মেনেজমেণ্ট কৰিলোঁ। তাৰপৰা আমাৰ এতিয়া আহিলে টেইলাৰ, ঠিক। তো টেইলাৰৰ আমাৰ প্ৰিন্সিপালছ অফ মেনেজমেণ্ট, এতিয়া টেইলাৰে কেইটা প্ৰিন্সিপালছ দিছে, 4টা, ঠিক। এণ্ড টেইলাৰৰ নাম কি আছিল, ফ্ৰেডৰিক উইনশ্লো টেইলাৰ। কি আছিল, ফ্ৰেডৰিক উইনশ্লো টেইলাৰ, ঠিক। এণ্ড তেওঁক কি কোৱা হৈছিল, ফাদাৰ অফ চাইণ্টিফিক মেনেজমেণ্ট বুলি কোৱা হৈছিল, ঠিক। ফাদাৰ অফ চাইণ্টিফিক মেনেজমেণ্ট কাক কোৱা হৈছিল, FW টেইলাৰক, ঠিক। অ'কে, তো তেওঁ মেইনলি 4টা দিছিল। এই 5 নম্বৰটো টেকনিক আছিল একচুৱেলি, তো মই ইয়াৰ পৰা এইটো কাটি দিছোঁ, সেইটো নহয়। তো এই 4টা ৰোল আমি পঢ়িব লাগিব তেওঁৰ। একদম ইজি কথা ক'লে, যেনেকৈ চোৱা, তেওঁ ক'লে যে ছায়েন্স হ'ব লাগে, মানে মেনেজমেণ্ট যে আমি যে কৰোঁ ন, সেইটো কিহৰ বেছত হ'ব লাগে, ছায়েন্সৰ বেছত হ'ব লাগে, ৰুল অফ থম্বৰ বেছত নহয়। মানে যেনেকৈ মানি লোৱা, এই মানুহটোক মই সুধিলোঁ যে তুমি ফৰ এক্সাম্পল কি বনোৱা, তুমি মানি লোৱা বাল্ব বনোৱা, এই মানুহজনে কি বনায়, এই মানুহটোৱে কি বনায়, এই মানুহটোৱে বনায় তোমাৰ বাল্ব। এতিয়া বাল্ব যে বনায়, মই তাক সুধিলোঁ যে বাল্ব এটা কিমান টাইমত বনোৱা, এতিয়া সেই মানুহটোৱে কি ৰিপ্লাই দিলে চোৱা, लगता है 5 मिनट में हो जाएगा। तो 5 मिनट में हो जाएगा, ये कोई मतलब बात नहीं है। मतलब क्या है, আমি মই যে তাক যে সুধিলোঁ যে তুমি বাল্ব কিমান টাইমত বনোৱা, সি একজেক্ট এনচাৰ দিব লাগিছিল। একজেক্ট এনচাৰ মানে যেনেকৈ 3 মিনিট 50 ছেকেণ্ড, 3 মিনিট 40 ছেকেণ্ড, সেনেকুৱা। তো ফ্ৰেডৰিক উইনশ্লো টেইলাৰে কি কৈছিল যে তুমি মানে কি কৰা, তুমি যেতিয়া মেনেজমেণ্ট কৰি আছা ন, মেনেজমেণ্ট কৰিলে তুমি গেছ ৱৰ্ক নলগাবা যে 5 মিনিটত বন যায়, 10 মিনিটত বন যায়, এইখিনি গেছ ৱৰ্ক লগাবলৈ মনা কৰিলে। তেওঁ ক'লে যে তুমি ছায়েন্সক ইউজ কৰা, তুমি নোট কৰা, তুমি যেনেকৈ এমপ্লয়ক কাম দিলা যে তুমি বাল্ব বনোৱা, এতিয়া সি বাল্ব কিমান টাইমত বনাই মেলি দিছে সেইটো তুমি কি কৰা, নোট কৰা, তুমি সেইটো পঢ়া, তুমি ষ্টাডি কৰা যে নৰ্মেলি এমপ্লয়ে কিমান টাইমত সেই বস্তুটো বনায়। তো সেইটো হৈ গ'ল কি তোমাৰ ছায়েন্স বাট নট ৰুল অফ থম। তুমি এজাম্পশ্যন নিদিবা মোক, তুমি গেছ ৱৰ্ক নিদিবা মোক, তুমি একজেক্টলি কোৱা। ইয়াত কি কৈছে, ইউজ চাইণ্টিফিক মেথড এণ্ড এনালিচিছ ইনষ্টেড অফ গেছ ৱৰ্ক, বুজি পালা। এক্সাম্পল, উই ষ্টাডি বেছ মেথড, মানে প্ৰিন্সিপালছ অফ চাইণ্টিফিক মেনেজমেণ্টত এই প্ৰিন্সিপালটোত এইটো কৈছে
যে তুমি বেষ্ট মেথড এটা ওলোৱা কিবা এটা বস্তু বনাবলৈ বেষ্ট টুলছ মানে বেষ্ট বস্তু দি মেলি আমি যোনটো এইটো বস্তু বনাওঁ এণ্ড বেষ্ট টাইমত বনাওঁ এণ্ড বেষ্ট স্পীডত বনাওঁ মানে চোৱা যেনেকৈ বাৰ্গাৰ এটা বনাবলৈ দিলে তো বাৰ্গাৰ বনোৱাৰ বহুতগাল মেথড থাকে তাৰে ভিতৰত বেষ্ট মেথডটো কোনটো সেইটো আইডেণ্টিফাই কৰা ঠিক সেইটো তুমি আইডেণ্টিফাই কৰা তাৰপিছত সেইটো বেষ্ট টাইমত কিমান মিনিটত হয় সেইটো তুমি আইডেণ্টিফাই কৰা তাৰপিছত সেইটো বেষ্ট স্পীডত কেনেকৈ হয় মানে সেইটোৱে কিমান টাইমত হয় সেইটো আইডেণ্টিফাই কৰা সেইখিনি আমাৰ কৰাৰ কাৰণে তেওঁ কি দিছে জানা তেওঁ টেকনিক দিছে কি দিছে তেওঁ টেকনিক এণ্ড সেই টেকনিকতে আমি ইয়াত পঢ়িম চোৱা স্পীড বক্স কোনোবাই স্পীড মেজাৰ কৰিব কোনোবাই টাইম এণ্ড কষ্ট চাব তো সেইখিনি বস্তু মানে কৰাৰ কাৰণে FW টেইলাৰে কেইটামান ৰুলছ দিছে তো ফাৰ্ষ্ট ৰুল কি পঢ়িলোঁ FW টেইলাৰৰ যে চায়েন্স নট ৰুল অফ থাম মানে ৰুল অফ থাম ইউজ নকৰিবা চায়েন্সত পোৱা একজেক্ট পোৱা বস্তুখিনি ঠিক বেষ্ট মেথড কি হয় বেষ্ট টাইম কি হয় বেষ্ট স্পীড কি হয় এই কামটো কৰাৰ কাৰণে সেইটো মোক কোৱা ছেকেণ্ড হাৰমনি নট ডিসকৰ্ড কি হয় যে আমাৰ অৰ্গেনাইজেশ্যনত না হাৰমনি থাকিব লাগে হাৰমনি মানে একদম পিচ থাকিব লাগে ঠাণ্ডা ঠিক মানে একদম নৰ্মেলকৈ উইদাউট কাজিয়া উইদাউট একো মানে নৰ্মেলি থাকিব লাগে বুজিলা হাৰমনি থাকিব লাগে ডিসকৰ্ড হ'ব লাগে ডিসকৰ্ড মানে কি কাজিয়া ঠিক তো আৰু এটা বস্তু কাজিয়া যে ইয়াত যে কৈছে টেইলাৰে সেইটো কাৰ মাজত কৈছে সেইটো এমপ্লয়ী আৰু মেনেজমেণ্টৰ মাজত কৈছে মানে মেনেজাৰ আৰু এমপ্লয়ীৰ মাজত কাজিয়া হ'ব নালাগে ঠিক তো সেইটো কৈছে যে হাৰমনি নট ডিসকৰ্ড তো দেয়াৰ শুড বি পিচ এণ্ড আণ্ডাৰষ্টেণ্ডিং বিটুইন মেনেজমেণ্ট এণ্ড ৱৰ্কাৰ্ছ মানে মেনেজমেণ্ট আৰু ৱৰ্কাৰ্ছৰ মাজত কি হ'ব লাগে পিচ হ'ব লাগে শান্তি হ'ব লাগে ঠিক একো সেনেকৈ মানে ঝগড়া এইখিনি হ'ব নালাগে বুজি পালা তো এক্সাম্পল ন' ফাইটছ কি ক'লে এক ছেকেণ্ড ন' ফাইটছ ন' ষ্ট্ৰাইকছ উই আণ্ডাৰষ্টেণ্ড ইচ আদাৰ এণ্ড ৱৰ্ক ইন হাৰ্মনি তাৰমানে একো ফাইটো হ'ব নালাগে একো ষ্ট্ৰাইকো হ'ব নালাগে ঠিক এণ্ড যদি কেতিয়াবা যদি এনেকুৱা হৈছে যে মানি লওক কোনোবা এটা এনেকুৱা অৰ্গেনাইজেশ্যন আছে যোন অৰ্গেনাইজেশ্যনত তোমাক কাজিয়া বহুত হৈছে মানে মেনেজাৰৰ লগত কাজিয়া তৰ্কাতৰ্কি বহুত হৈ আছে তেতিয়া মেনেজাৰে কি ক'ব লাগে মেনেজাৰে মেণ্টেল ৰিভলিউশ্যন ক'ব লাগে কি ক'ব লাগে জানা মেণ্টেল ৰিভলিউশ্যন মানে কি হয় এইটো এটা এনেকুৱা প্ৰচেছ হয় য'ত মেনেজাৰে অলপ টাইমৰ কাৰণে মানুহখিনি মাইণ্ডখিনি অলপ চেঞ্জ কৰে যেনেকৈ তুমি বোলে মেনেজাৰ বনিলা তোমাৰ লগত এমপ্লয়িজবোৰে বোলে কাজিয়া কৰি আছে মানে তৰ্কাতৰ্কি কৰিছে বোলে এনেকুৱা কি তো তুমি কি কৰিব লাগিব অলপ টাইমৰ কাৰণে পজ ল'ব লাগিব পজ লৈ মেলি তুমি বস্তুখিনি বুজাব লাগিব মানে এমপ্লয়ীখিনিৰ লগত কথা পতা তেহেঁতৰ লগত অলপ ভালদৰে ট্ৰিট কৰা নিজৰ যদি ওচৰত যদি কিবা প্ৰব্লেম আছে যে নিজৰ কথা মানে তোমাৰ বোলে নিজৰ বিহেভিয়াৰত বোলে কিবা প্ৰব্লেম আছে সেইখিনি ঠিক কৰা তেহেঁতৰ মাইণ্ডছেটটো ঠিক কৰা তো সেইটো হৈ গ'ল কি মেণ্টেল ৰিভলিউশ্যন বুজি পালা তো মেণ্টেল ৰিভলিউশ্যন কৰি মেলি আমি কি ক'ব লাগিব হাৰমনি নট ডিসকৰ্ড মানে সেইখিনিয়ে এই যে ইয়াত যে ক'লে এইখিনি বস্তু কৰাৰ কাৰণে আমাৰ মেণ্টেল ৰিভলিউশ্যন ক'ব লাগে ন মেণ্টেল ৰিভলিউশ্যন তোমাৰ এই ৰ'বা মই নেক্সট স্লাইডটো চাইছোঁ এইটো চোৱা মেণ্টেল ৰিভলিউশ্যন আমাৰ টেকনিক্সত পৰে কিহৰ টেকনিক্সত পৰে যে চাইণ্টিফিক মেনেজমেণ্ট যে তুমি কৰিবা তাৰ কাৰণে টেইলাৰে তোমাৰ কেইটামান টেকনিকো দিছে তো সেই টেকনিকটো আমি ফ'ল' কৰিবৰ কাৰণে আমি ইয়াত 8টা টেকনিক যে দিছে মানে কি হ'ল চোৱা টেইলাৰে 4টা প্ৰিন্সিপাল দিলে এণ্ড সেই প্ৰিন্সিপালখিনিক ফ'ল' কৰাৰ কাৰণে 8টা টেকনিক দিলে তো সেই যে 8টা টেকনিক আছে সেইখিনি আমি ইউজ কৰিম প্ৰিন্সিপালছখিনি ফ'ল' কৰাবলৈ কাৰণে বুজিলা প্ৰিন্সিপালছখিনি লাগু কৰাবৰ কাৰণে আমি কি কৰিম সেই টেকনিকছখিনি আমি ফ'ল' কৰিম তো সেইটোৱে তো হাৰমনি নট ডিসকৰ্ডৰ কাৰণে আমি কি কৰিম মেণ্টেল ৰিভলিউশ্যন কৰিম যাতে মানুহবোৰৰ মাইণ্ডছেটটো চেঞ্জ হওক এণ্ড আমাৰ যাতে অৰ্গেনাইজেশ্যনৰ আকৌ হাৰমনি যাতে আকৌ আহে তাৰপৰা কোঅপাৰেশ্যন নট ইণ্ডিভিজুৱেলিজম মানে আমাৰ ইণ্ডিভিজুৱেলিজম হ'ব নালাগে আমাৰ কি হ'ব লাগে কোঅপাৰেশ্যন হ'ব লাগে মানে টেইলাৰে এইটো ক'লে যে চবে যাতে মিলি পিটি থাকে কোনো যাতে অকলে কাম কৰোঁ এনেকুৱা যাতে মাইণ্ডছেট যাতে নহয় ঠিক তো টুগেডাৰ উই উইন চোৱা মেনেজাৰ আৰু ৱৰ্কাৰ কিমান হেপী আছে ঠিক তো মেনেজাৰ এণ্ড ৱৰ্কাৰ শুড কোঅপাৰেট নট কম্পিট কৰিব নালাগে কোঅপাৰেট কৰিব লাগিব साथ चलना पड़ेगा है कि नहीं तो ये दोस्तों तो एग्जाम्पल वी हेल्प ईच अदर शेयर आइडियाज एंड वर्क टुगेदर फॉर सक्सेस तो सबे एकेलगे काम কৰিব লাগিব सक्सेस পোৱাৰ কাৰণে হল মানে টিম ৱৰ্কৰ কথা কৈছে আৰু এই যে ফিয়লে যে কৈছিল স্পিৰিট দি কপছ সেম
cooperation and not individualism. We have to work like a team. Okay, then ahi gol development of each and every person to greatest efficiency. এইটো পইণ্টত এইটো কৈছে যে আমাৰ মানুহবোৰ যে আছে ঠিক যেনেকৈ আমাৰ অৰ্গেনাইজেশ্যন বোলে কোনোবা এটা এমপ্লয় আহিলে এতিয়া সেই এমপ্লয়টোক ন আমি কি ক'ব লাগে তাৰ যদি কিবা এটা উইকনেছ আছে সেই উইকনেছটো অভাৰকাম কৰিবৰ কাৰণে তাক আমি ট্ৰেইনিং দিব লাগে যেনেকৈ মানি লোৱা কোনোবা এজন অৰ্গেনাইজেশ্যনত আহিলে এণ্ড সেই মানুহটোৱে বোলে কম্পিউটাৰ চলাবলৈ নাজানে তো আমি তাক কি কৰিম আমি তাক 3-4 দিনৰ কাৰণে এটা কোনোবা এটা ট্ৰেইনাৰ এটা ল'ম ট্ৰেইনাৰ এটা লৈ মেলি তাক কম্পিউটাৰ শিকাম তো সেনেকৈ আমি কি ক'ব লাগে আমি কোনোবা এটা মানুহ যদি আমাৰ অৰ্গেনাইজেশ্যনত আহিছে দেন সেই মানুহটোক আমি অপটিমাম লেভেললৈকে আমি কি কৰিম তাৰ এফিচিয়েঞ্চিটো বঢ়াবলৈ ট্ৰাই কৰিম এণ্ড সেইটো কৰাৰ কাৰণে আমি কি কৰিম ট্ৰেইনিং দিম যেনেকৈ ইয়াত স্কিল নলেজ এফিচিয়েঞ্চি ট্ৰেইনিং দিম এণ্ড আমি সেইটোৱে আমি কি কৰিম চিলেক্ট কৰিম ৰাইট পাৰ্চন এণ্ড তাক আমি ট্ৰেইন কৰিম প্ৰপাৰলি এণ্ড তাৰ স্কিলছখিনি আমি ডেভেলপ কৰিম এক্সাম্পল কৈছে প্ৰপাৰ ট্ৰেইনিং মেক্স ৱৰ্কাৰ্ছ এক্সপাৰ্ট এণ্ড ইনক্ৰিজ এফিচিয়েঞ্চি এফিচিয়েঞ্চিটো বঢ়াবলৈ হেল্প কৰে এণ্ড ৱৰ্কাৰ্ছক এক্সপাৰ্ট বনাবলৈ হেল্প কৰে ঠিক তো সেইটো হৈ গ'ল কি তোমাৰ 4টা প্ৰিন্সিপলছ ঠিক এতিয়া ইয়াৰ পিছত আমি কি পঢ়িব লাগে এইটো পঢ়িব নালাগিব ঠিক আছে এইটো আমাৰ তলতে দিয়া আছে তো আমি তাত পঢ়িম তো এইটো লাষ্ট পেজ তো ইয়াত আছে আমাৰ টেকনিক্স অফ মেনেজমেণ্ট এতিয়া যে আমি এই যে টেইলাৰৰ যোনটো আছে ফ্ৰেডৰিক উইনস্লো টেইলাৰ তো ফ্ৰেডৰিক উইনস্লো টেইলাৰে যি কথা ক'লে 4টা ক'লে কি ক'লে কোৱা সায়েন্স নট ৰুল অফ থাম সায়েন্সত ফ'কাছ দিয়া ৰুল অফ থাম গেছ ৱৰ্ক চেছ ৱৰ্ক নামাৰিবা সেকেন্ড ক'লে তোমাৰ কি হাৰমনি নট ডিসকৰ্ড হাৰমনিত থাকিব লাগে মেণ্টেল এণ্ড মানে মেনেজাৰ আৰু ৱৰ্কাৰৰ মাজত হাৰমনি থাকিব লাগে কাজিয়া থাকিব নালাগে থাৰ্ড পইণ্ট ক'লে কোঅপাৰেশ্যন নট ইণ্ডিভিজুৱেলিজম মানে ইণ্ডিভিজুৱেলিজম হ'ব নালাগে মানে অকলে কাম কৰিম এনেকুৱা মাইণ্ডছেট হ'ব নালাগে এণ্ড কি হ'ব লাগে তেহেঁতৰ কোঅপাৰেশ্যন হ'ব লাগে ঠিক মানে সবে মিলিপিটি কাম কৰিব লাগে এণ্ড ফাইনেলি আছিল ডেভেলপমেণ্ট অফ ইচ এণ্ড এভৰি ইণ্ডিভিজুৱেল টু ইটছ গ্ৰেটেষ্ট এফিচিয়েঞ্চি মানে তাৰ যিমান গ্ৰেটেষ্ট লেভেল অফ এফিচিয়েঞ্চি এটা মানুহৰ পৰা ওলাব পাৰি সিমানটো লেভেললৈ আনিবলৈ আমি তাক ট্ৰাই কৰিম কোনোবা এটা এমপ্লয় আছে তাক এনেকৈ আমি ট্ৰেইনিং দিম যাতে সেই মানুহটো নিজৰ হাইষ্ট পটেঞ্চিয়েলত কাম কৰে ঠিক তেতিয়া আমি আমাৰ লাষ্ট পাৰ্টটো পঢ়িম ডেট ইজ কি টেকনিক্স অফ সাইণ্টিফিক মেনেজমেণ্ট মানে আমাৰ টেইলাৰ যে আছে তো টেইলাৰে আমাৰ যোনটো 4টা প্ৰিন্সিপাল দিলে সেই 4টা প্ৰিন্সিপাল ফ'ল' কৰাৰ কাৰণে 8টা টেকনিক দিছে ঠিক তো তাৰে প্ৰথম টেকনিকটো কি হয় তাৰে প্ৰথম টেকনিকটো হয় ফাংচনেল ফ'ৰমেনশ্বিপ মানে তুমি যে তোমাৰ যে মেইন হেড যে হ'ব সেইটো ফাংচনেল হ'ব লাগিব ফাংচনেল মানে যেনেকৈ তুমি বোলে এতিয়া বোলে কিবা এটা কাম কৰি আছা তো তুমি ন ইয়াত মাল্টিপল মানুহৰ পৰা এডভাইচেছ লৈ মেলি কাম কৰিব লাগিব যেনেকৈ ইয়াত কি কৈছে ৱৰ্কৰ যে ছুপাৰভিজন যে থাকে মানে তোমাৰ যে কামটো ভালছে হৈছে নে নাই হোৱা এইখিনি যে চাই সেইখিনি ডিভাইড কৰি দিব লাগে মানে সেই মানুহবোৰক মানে মেনেজাৰবোৰক ডিভাইড কৰি দিব লাগে স্পেচিয়েলিষ্টৰ কেটেগৰিজ যেনেকৈ মানে তেওঁ এইটো ক'লে যে তুমি বোলে কিবা এটা কাম কৰি আছা ঠিক আছে তুমি বোলে ৱৰ্কাৰ এজন তো তুমি ৱৰ্কাৰ যেতিয়া কাম কৰি আছা তোমাৰ বেলেগ কাম থাকিব তো বেলেগ কামৰ কাৰণে তুমি বেলেগ মেনেজাৰক বা বেলেগ মানুহক তুমি কনচাল্ট কৰিব লাগিব মানে তেওঁ এইটো কৈছে এইটো আৰ্গিউ কৰিছে যে এজন মানুহে চব কামতো এক্সপাৰ্ট নহয় তো এজন মানুহে যদি চব কামত যদি এক্সপাৰ্ট নহয় তেতিয়াহ'লে তুমি স্পেচিয়েলিষ্ট মানুহখিনিৰ পৰাহে তুমি নলেজ লোৱা ঠিক তো সেইটোৱে কি হয় আমাৰ ফাংচনেল ফ'ৰমেনশ্বিপ হয় তো যেনেকৈ ইয়াত কৈছে ৱৰ্ক ছুপাৰভিজন ইজ ডিভাইডেড এমং স্পেচিয়েলিষ্ট এণ্ড বিকজ ওৱান বছ কেনট বি এক্সপাৰ্ট ইন এভৰিথিং এটা বছে চবত এক্সপাৰ্ট হ'ব নোৱাৰে এণ্ড এজ এ ৰিজাল্ট অফ ডেট তোমাৰ কি হৈছে আমাৰ টেকনিক্স অফ মেনেজমেণ্টত ফাৰ্ষ্ট পইণ্টটো ক'লে যে ফাংচনেল ফ'ৰমেনশ্বিপ ক'ব লাগে ঠিক মানে তোমাৰ মেনেজাৰটো ফাংচনেল হ'ব লাগে বেলেগ কামত স্পেচিয়েলিষ্ট হ'ব লাগে তো এতিয়া ফেক্টৰী মেনেজাৰক সেইটো কাৰণে আমাক মানে টেইলাৰে ক'লে যে 2টা ভাগত ভাগ কৰি ল'বলৈ কৈছে যে কোনোবা এটা ফেক্টৰী মেনেজাৰ আছে তো তেওঁ 2টা ভাগত ভাগ কৰি ল'বলৈ কৈছে যেনেকৈ এটা টাইপ অফ ফেক্টৰী মেনেজাৰ এনেকুৱা হ'ব যোনে প্লেন কৰিব কামখিনি এণ্ড এটা টাইপ অফ ফেক্টৰী মেনেজাৰ এনেকুৱা হ'ব যোনে কামটো এক্সিকিউট কৰিব কামটো এণ্ড কৰিব কামটো একচুৱেলি লাগু কৰিব তো এক্সিকিউট কৰাখিনিক কি বুলি ক'লে প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট বুলি ক'লে এণ্ড প্লেন কৰাবোৰক কি বুলি ক'লে প্লেনিং ডিপাৰ্টমেণ্ট বুলি ক'লে ঠিক এতিয়া ইয়াতে আমাৰ প্ৰথমটো কি হ'ল মানে প্লেনিং কৰাৰ যোনটো ডিপাৰ্টমেণ্ট আছে তাৰে প্ৰথম মানুহটো কি হ'ব ৰোড ক্লাৰ্কে কি ক'ব
যে ডিচাইড কৰিব যে কামৰ ছিকুৱেঞ্চটো কি হ'ব, মানে কামটো কেনেকৈ কৰিব লাগে, প্ৰথমত কি কৰিবা, ছেকেণ্ডত কি কৰিবা, থাৰ্ডত কি কৰিব, ফ'ৰ্থত কি কৰিবা, সেইখিনি যে ক'ব কোনে ক'ব, ৰোড ক্লাৰ্কে ক'ব, মানে এই মেনেজাৰজনে ক'ব, এই মানুহটোৱে ক'ব, বুজি পালা। ছেকেণ্ড এতিয়া ছেকেণ্ড মানুহটো আছে, ছেকেণ্ড মানুহটোৱে কি দিব আমাক, ইনষ্ট্ৰাকশ্যনছ দিব, ইনষ্ট্ৰাকশ্যনছ ডেট ইজ গিভছ ডিটেইলড ইনষ্ট্ৰাকশ্যনছ অন হাউ টু ডু দ্য ৱৰ্ক, মানে এই মানুহজনে কি কৰিব, আমাক ইনষ্ট্ৰাকশ্যন দিব যে কেনেকৈ আমি কামটো কৰিব লাগে, ঠিক। তো সেইটো হৈ গ'ল ছেকেণ্ড মানুহ। থাৰ্ড মানুহ হৈ গ'ল টাইম এণ্ড কষ্ট ক্লাৰ্ক। সি টাইম ছেট কৰিব যে কিমান টাইমত কামটো খতম হ'ব লাগে, এণ্ড সি এষ্টিমেট কৰিব যে কিমান কষ্টত কামটো খতম হ'ব লাগে। মানে তুমি মানি লোৱা এটা মোবাইল মানি লোৱা তুমি মোবাইল এটা বনাই আছা, তো মোবাইলটো তুমি কিমান দেৰিত বনাব লাগিব, প্লাছ মোবাইলটো তুমি কিমান কষ্টত বনাব লাগিব, তো সেইটো দুটা কাম তোমাৰ ইয়াত তেওঁ মানে টাইম এণ্ড কষ্ট ক্লাৰ্কে কৰিব। এণ্ড আৰু এজন মানুহ কোন হ'ব, আৰু এজন মানুহ হ'ব তোমাৰ ডিচিপ্লিনাৰিয়ান। ডিচিপ্লিনাৰিয়ান মানে যোনে ডিচিপ্লিন মেইনটেইন কৰাব, কি কৰাব, যোনে ডিচিপ্লিন মেইনটেইন কৰাব, মানে ৰুলছ ছেট কৰিব, এণ্ড এইখিনি ৰুলছ ফ'ল' হৈছে নাই হোৱা এইখিনি চাব। তো এতিয়ালৈকে কি পঢ়িলোঁ ৰিভাইজ কৰোঁ, যে আমাৰ 8টা টেকনিকৰ ভিতৰত প্ৰথম টেকনিকটো কি, ফাংচনেল ফৰ্মেনশ্বিপ। ফাংচনেল ফৰ্মেনশ্বিপত টেইলৰে ক'লে যে তুমি যে এডভাইচেছ ল'বা, এটা মানুহে যে এডভাইচেছ ল'ব, সেই এডভাইচটো মাল্টিপল মানুহবোৰৰ পৰা ল'ব লাগে, ঠিক। যোনটো ফেয়লে যে কৈছিল যে ইউনিটি অফ কমাণ্ড অকল এটা মানুহৰ পৰা কমাণ্ড লোৱা, তাৰ অপজিট হয়তো। এণ্ড ইয়াত ক'লে যে তুমি মাল্টিপল মানুহৰ পৰা তুমি নলেজ ল'ব লাগিব, কাৰণ এটা মানুহে চব কামত এক্সপাৰ্ট নহয়, তো চব মানুহৰ পৰা বেলেগ বেলেগ টাইপ অফ নলেজ লোৱা। এণ্ড তেওঁ কি কৰিলে, তেওঁ ক'লে যে ফেক্টৰী মেনেজাৰ যে থাকে তাক 8টা ডিফাৰেণ্ট টাইপ অফ মেনেজাৰত ভাগ কৰা হৈছে, যে 4টা মেনেজাৰটো প্লেন কৰিব, 4টা মানুহে প্লেন কৰিব, এণ্ড 4টা মানুহে কি কৰিব, তোমাৰ কামটো একচুৱেলি এক্সিকিউট কৰিব। এতিয়া 4টা মানুহে যোনে প্লেন কৰিব, এইটোৰ নাম কি আছিল, ৰোড ক্লাৰ্ক। ৰোড ক্লাৰ্ক মানে কোনে কামখিনি কেনেকৈ কৰিব লাগে সেইখিনি দেখাই দিব, যে ফাৰ্ষ্ট কি কাম কৰিবা, ছেকেণ্ড কি কাম কৰিবা, থাৰ্ড এণ্ড ফ'ৰ্থ কি কাম কৰিবা। তাৰপিছত আহি গ'ল কি, ইনষ্ট্ৰাকশ্যনছ ক্লাৰ্ক বা ইনষ্ট্ৰাকশ্যন কাৰ্ড ক্লাৰ্ক। ইনষ্ট্ৰাকশ্যন কাৰ্ড ক্লাৰ্ক মানে তোমাক কি ইনষ্ট্ৰাকশ্যন দিব, সেইখিনি কোনে কৰিব, বেলেগ এটা মানুহে কৰিব, মানে এই ডিটেইল ইনষ্ট্ৰাকশ্যনছ দিব যে কেনেকৈ তোমাৰ এই কামটো কৰিব লাগে। প্ৰথম ৰোড ক্লাৰ্কে ক'লে যে কেনেকৈ কৰিব লাগে, মানে কি কাম কৰিব লাগে, ফাৰ্ষ্ট কি, ছেকেণ্ড কি, থাৰ্ড কি, এণ্ড তাৰপিছত তোমাক ক'লে যে ইনষ্ট্ৰাকশ্যন কাৰ্ড ক্লাৰ্কে যে তুমি কেনেকৈ কামটো কৰিব লাগিব, কেনেকৈ, সেইফালে কৈছিল কি, এণ্ড এইফালে কৈছিল কেনেকৈ, হ'ল। তাৰপৰা আহিলে কি, টাইম এণ্ড কষ্ট ক্লাৰ্ক। টাইম এণ্ড কষ্ট ক্লাৰ্ক হৈ গ'ল যে তুমি ইয়াত এনেকুৱা এটা মেনেজাৰ এজন থাকিব, সেই মেনেজাৰজনে তুমি কিমান দেৰিত এটা কাম কৰিছা সেইটো ছেট কৰি দিব, যে তুমি মোবাইল বনাইছা, মোবাইল মানি লোৱা তোমাৰ বনাব লাগে এঘণ্টাত এটা মোবাইল তোমাৰ বনাই মেলি ৰেডি হ'ব লাগে, ঠিক। তো সেইটো হৈ গ'ল কি তোমাৰ টাইম ক্লাৰ্ক। এণ্ড কষ্ট ক্লাৰ্ক ছেমেই হয়। তো কষ্ট ক্লাৰ্কত কি, যে তুমি মোবাইল যে বনাইছা, মোবাইল তুমি মানি লোৱা 4,000ৰ ভিতৰত কষ্ট লগাই মেলি বনাব লাগিব, খৰচা লগাই মেলি বনাব লাগিব। তো সেইটো হৈ গ'ল কি তোমাৰ টাইম এণ্ড কষ্ট ক্লাৰ্ক। এণ্ড ডিচিপ্লিনাৰিয়ান কোন, ডিচিপ্লিনাৰিয়ান এনেকুৱা এটা মানুহ যোনে তোমাৰ ৰুলছখিনি ফ'ল' হৈছেনে নাই হোৱা এইটো চাই থাকিব, ঠিক। তো এই 4জন মানুহে কি কৰিব, প্লেন কৰিব, এণ্ড ইহঁতে যোনটো প্লেন কৰিলে সেইটো ছাকচেছফুলি এক্সিকিউট হৈছেনে নাই হোৱা প্ৰডাকশ্যন ডিপাৰ্টমেণ্টত, সেইটো এই 4জন মানুহে চাব। প্ৰথমটো হৈ গ'ল কি, গেং বছ। গেং বছে কি কৰিব, মেচিনখিনি এৰেঞ্জ কৰিব, টুলছখিনি আনিব, এণ্ড মেটেৰিয়েলছখিনি আনিব। গেং বছ মানে কি, সি তোমাৰ মেচিন, যেনেকৈ এতিয়া কাম যেতিয়া কৰিম আমি, তো কামটো কৰিবৰ কাৰণে আমাৰ মেচিনছৰ দৰকাৰ পৰিব, বা বেলেগ বেলেগ টুলছৰ দৰকাৰ পৰিব, ইনষ্ট্ৰুমেণ্টছৰ দৰকাৰ পৰিব। তো সেই যে টুলছ ইনষ্ট্ৰুমেণ্টছৰ দৰকাৰ পৰিব, সেইটোৱে কি হয় আমাৰ কাৰণে গেং বছ, মানে সি এৰেঞ্জ কৰি দিব সেইখিনি বস্তুখিনি, আনি দিব। তাৰপৰা আহিলে স্পীড বছ। স্পীড বছ এজ দ্য নেম ছাজেষ্ট, ই স্পীডত চাব যে স্পীডত কামটো হৈছেনে নাই হোৱা। তো এনচিয়'ৰ প্ৰপাৰ স্পীড ইজ মেইনটেইনড অৰ নট, তুমি স্পীডত কামটো কৰিছা নাই কৰা। যেনেকৈ ইয়াত ই ছেট কৰিলে যে কিমান টাইমত তুমি কৰিব লাগে, এণ্ড ই চাব যে কিমান টাইমত তুমি কৰিলা নাই কৰা। তাৰপৰা ৰিপেয়াৰ বছত কি হ'ব, ই ৰিপেয়াৰিং কৰাত ধ্যান দিব। তো ৰেছপনচিবল ফৰ ৰিপেয়াৰিং মেচিনছ এণ্ড টুলছ। তো অৰ্গেনাইজেশ্যন বোলে কিবা এটা মেচিন বোলে অলপ ভাঙি গ'ল বা কিবা হ'ল, ডেমেজ হ'ল, তো তাক ৰিপেয়াৰ কৰিবলৈ ই হেল্প কৰিব। এণ্ড ইনস্পেক্টৰে কি কৰিব, ইনস্পেক্টৰে তোমাৰ চোৰো নধৰে, হয় নাই। তো ইনস্পেক্টৰে কি কৰিব, তোমাৰ কোৱালিটি চেক কৰিব, প্ৰডাক্টৰ কোৱালিটি, ৱৰ্কৰ কোৱালিটি কেনেকুৱা এইখিনি চেক কৰিব। তো এইটো হৈ গ'ল কি আমাৰ ফাৰ্ষ্ট ৰুল, দেট ইজ ফাৰ্ষ্ট টেকনিক, দেট ইজ ফাংচনেল ফৰ্মেনশ্বিপ। মানে আমাৰ এজন মানুহে বহুতগাল মানুহৰ পৰা অৰ্ডাৰ পাব লাগে, ঠিক। এণ্ড তাৰপিছত আমাৰ কি আছে, তাৰপিছত মেথডছখিনি ইজি হয়। মেথড ষ্টাডি,
তে মেথড ষ্টাডি মানে কি হয়, আমি আগতে পঢ়িছিলোঁ যে টেইলাৰে কি কৰে, টেইলাৰে বেষ্ট মেথডটো ওলাবলৈ বিচাৰে। যে পিজ্জা বনাই আছোঁ ফৰ এক্সাম্পল, তো পিজ্জা বনোৱা বহুতগাল মেথডছ আছে, এতিয়া তাৰে ভিতৰত কোনটো মেথড চবতছে বেষ্ট হ'ব সেইটো আমি আইডেণ্টিফাই কৰিম। ঠিক, তো চিম্পলি এইটো ক'লে যে তুমি যিয়ে বনাই আছা তাৰ বেষ্ট মেথডটো ফাইণ্ড কৰা, এণ্ড এনেকৈ কৰি মেলি কি হ'ব, আমাৰ কামখিনি ফাষ্টেষ্ট ৱেইট হৈ যাব। ছেকেণ্ড আছে মোশ্যন ষ্টাডি। এতিয়া মোশ্যন ষ্টাডি যেনেকৈ আমি পঢ়িছিলোঁ যে মানি লোৱা মই বোলে মোৰ বোলে ৰেঞ্জ লাগে বোলে, ঠিক, ৰেঞ্জ বা বেলেগ কিবা কিবি টুল লাগে, হেমাৰ লাগে, ৰেঞ্জ লাগে, কিবা লাগে, স্ক্ৰু ড্ৰাইভাৰ লাগে, তো সেইখিনি বোলে বেলেগ এটা জেগাত ৰাখি দিছে এণ্ড মই বোলে ইয়াত কাম কৰোঁ, তো মই বাৰ বাৰ তাত গৈ মেলি আকৌ আহিব লাগিব, তাত যাম আকৌ আহিম, তো সেনেকৈ কৰিলে মোৰ টাইম ৱেষ্ট হ'ব নহ'ব। তো তাৰ কাৰণে আমাক মোশ্যন ষ্টাডিত আমাৰ ক'লে টেইলাৰে যে তুমি মোশ্যনটোক ষ্টাডি কৰা, মানে মানুহবোৰে কাম কৰি আছেতো, এতিয়া মানুহবোৰে ক'ত মোশ্যন বেছি লগাইছে, মানে ক'ত মানে মুভমেণ্ট বেছি কৰিছে, এনে আননেচেৰী মুভমেণ্ট, এণ্ড সেই আননেচেৰী মুভমেণ্টখিনি কি কৰা, এলিমিনেট কৰা। যেনেকৈ তুমি চাইছা যে কোনোবা এটা মানুহে বাৰ বাৰ উঠি এফালৰ পৰা আকৌ বস্তু আনিছে, তো তুমি কি কাম কৰিব পাৰা যে সেই বস্তুখিনি ওচৰত ৰাখি দিব পাৰা, তেতিয়া সেই মানুহজনৰ উঠিব নালাগে, ডাইৰেক্টলি বহি কামটো পাই যাব। তো সেইটো বস্তু ঠিক। তো ষ্টাডি অফ বডি মুভমেণ্টছ, ইয়াৰ মানে কি ষ্টাডি অফ বডি মুভমেণ্টছ, এণ্ড ইয়াত আমি মেইন গ'লটো কি হয়, আমি আননেচেচাৰী মুভমেণ্টটো আমি কি কৰোঁ, ৰিমুভ কৰোঁ, ঠিক, নাইকিয়া কৰোঁ। এক্সাম্পল, কিপ টুলছ নিয়াৰ ৱৰ্কাৰ, যোনটো আমি এক্সাম্পল দিলোঁ তাৰে পইণ্ট কৈছে। দেন নেক্সট কি আছে আমাৰ টাইম ষ্টাডি। টাইম ষ্টাডি মানে কি, আমি ইয়াত টাইম ষ্টাডি কৰোঁ যে কিবা এটা বস্তু বনাবলৈ টাইম আমাৰ কিবা এটা লাগে, তো এতিয়া কিমান টাইমত আমাৰ এই বস্তুটো বনি যাব লাগে, সেইটো বস্তু আমি কি কৰোঁ, ষ্টাডি কৰোঁ। তো সেইটোকে কয় টাইম ষ্টাডি, এণ্ড তাতে আমি ষ্টেণ্ডাৰ্ড টাইম এটা নিৰ্ধাৰিত কৰি দিওঁ। যেনেকৈ আমাৰ ফৰ এক্সাম্পল সেই মোবাইলৰ কেছত মই কি এক্সাম্পল দিছিলোঁ যে 1 আৱাৰত এটা মোবাইল বনি যাব লাগে, তো সেইটো হৈ গ'ল কি তোমাৰ টাইম ষ্টাডি। এ টাস্ক শুড ফিনিছ ইন 20 minutes, টাইম ষ্টাডি। এণ্ড দেন নেক্সট পইণ্ট কৈছে আমাৰ ফেটিক ষ্টাডি। এতিয়া ফেটিক ষ্টাডি যেনেকৈ ফৰ এক্সাম্পল তুমি অবজাৰ্ভ কৰিব লাগে যে কোনোবা এটা মানুহ যোনে এই কাম কৰি আছে, সি কিমান ঘণ্টা কাম কৰাৰ পিছতহি অলপ ফেটিক হৈ যায়, মানে ফেটিক মানে তাৰ অলপ টায়াৰ্ডনেছ আহে, সি মানে অলপ ৰেষ্ট বিচাৰে, তো সেইটো বস্তু ষ্টাডি কৰিবলৈ আমাৰ টেইলাৰে কৈছে। তো ষ্টাডি অফ ৱৰ্কাৰ ফেটিক, যাতে এণ্ড ইয়াৰ গ'লটো কি আছে যে যাতে আমি তেহেঁতক টাইমলি ৰেষ্ট আমি দিব পাৰোঁ, যেনেকৈ মানি লওক চাই পানী আমি দিব পাৰোঁ তেহেঁতক, বা অলপ মানে ব্ৰেক দিব পাৰোঁ, আৰু টি ব্ৰেক হৈ গ'ল, বেলেগ কিবা ব্ৰেক, যোনটো তেহেঁতৰ বহুত দৰকাৰ হয় কামটো ভালছে কৰি নিবলৈ, হয়নে? তো সেইটো হৈ গ'ল কি আমাৰ ফেটিক ষ্টাডি। তাৰপৰা কি আছে আমাৰ, তাৰপৰা আছে ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড চিম্প্লিফিকেশ্যন। ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড চিম্প্লিফিকেশ্যন মানে কি, যে আমি বোলে কিবা এটা বস্তু এতিয়া বনাই আছোঁ, যেনেকৈ ডমিন'জ চাইছা তুমি, তো ডমিন'জৰ পৰা যেতিয়া তুমি পিজ্জা খোৱা, তেতিয়া তোমাৰ পিজ্জা সদায় বেলেগ টাইপৰ খোৱা নেকি, বেলেগ টেষ্টৰ খোৱা নেকি, নোপোৱা, হয়নে? তুমি আজি যোনটো টেষ্টটো পাইছা সেনেকেই কালিও পাইছা। তো সেইটো কিয় হৈছে জানা, কাৰণ সেইদিনক কিবা এটা ষ্টেণ্ডাৰ্ডাইজেশ্যন মেথড এটা ফ'ল' কৰিছে, যে পিজ্জা যে বনাম সদায় এনেকেই বনাম, সদায় মানি লোৱা 1 কেজি কিবা এটা দিম, 2 কেজি কিবা এটা দিম, এনেকৈ বনাম। তো সেইটো বস্তু হৈ গ'ল কি তোমাৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰা। তো ষ্টেণ্ডাৰ্ডাইজেশ্যন মানে ছেটিং ষ্টেণ্ডাৰ্ডছ, টুলছ, মেথডছ এণ্ড কোৱালিটি এণ্ড কণ্ডিশ্যন, মানে বেলেগ কণ্ডিশ্যন, কোৱালিটি এইখিনি দিম, যোনটো পৰা আমাৰ প্ৰডাক্টটো ছেইম টাইপৰে বনিব এভৰি টাইম, ঠিক। তাৰপৰা চিম্প্লিফিকেশ্যন মানে কি বুজায়, বুজায় আমাৰ আননেচেৰী ভেৰাইটিজখিনি। এতিয়া যেনেকৈ মানি লোৱা তুমি বোলে কিবা এটা কাম কৰি আছা, তো তুমি বোলে ভাল বোলে কোনোবা এটা বস্তু, ঠিক আছে, কিন্তু তুমি বোলে জানি বুজি তাত বোলে 3-4টামান বস্তু সোমাই লৈছা, মানে প্ৰডাক্ট তুমি 3-4টামান বনাইছা। তো এটা প্ৰডাক্টত তুমি বেছি ভাল, এণ্ড তুমি প্ৰডাক্ট বনাইছা 4টা প্ৰডাক্ট, তো 3টা প্ৰডাক্ট এক্সট্ৰাকৈ বনাইছা আননেচেচাৰী। তো সেই যে আননেচেচাৰী যে ভেৰাইটিজ যে আছে, সেই ভেৰাইটিজখিনি কি কৰা, তুমি ৰিমুভ কৰা, ঠিক। তো তুমি অকল ইউজফুল ডিজাইনছ বনোৱা যোনটো তোমাৰ দৰকাৰ হয়, তো ভেৰাইটিজখিনি কি কৰা, তুমি ৰিমুভ কৰা, বুজি পালা? ডেট ইজ চিম্প্লিফিকেশ্যন। তাৰপৰা তো ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড চিম্প্লিফিকেশ্যন বুজি পালা। এবাৰ জলদিকৈ এবাৰ টেকনিকটো এবাৰ ৰিভাইজ কৰোঁ। ফাংচনেল ফৰ্মেনশ্বিপ 8টা বছ থাকে, 8টা বছৰ ভিতৰত 4টা বছ তোমাৰ প্লেনিঙত, 4টা বছ তোমাৰ টেকনিকেলত। 4টা বছ প্লেনিঙত কি থাকে, তোমাৰ ৰোড ক্লাৰ্ক থাকে, ইনষ্ট্ৰাকশ্যন কাৰ্ড ক্লাৰ্ক থাকে, টাইম এণ্ড কষ্ট ক্লাৰ্ক থাকে, এণ্ড 4 নম্বৰটো হৈ গ'ল ডিচিপ্লিনাৰী, ঠিক।
এটাই তোমাক সিকুৱেঞ্চ দেখায় যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কি কৰিবা ইনষ্ট্ৰাকশ্যনৱালা সেই মানুহটোৱে কি দেখায় তোমাৰ যে তুমি কি এনেকৈ কামটো কৰিবা দেন তাৰপিছত তোমাৰ টাইম এণ্ড কষ্ট ক্লাৰ্কত কি দেখায় যে তুমি কিমান টাইমত কামটো কৰিবা কিমান কষ্টত কাম কৰিবা এণ্ড তাৰপিছত তোমাৰ ডিচিপ্লিনেৰিয়েনে কি দেখায় যে তুমি ডিচিপ্লিন আছা নে নাই সেইটো বস্তু তোমাৰ ছেট কৰি দিব এণ্ড তাৰপিছত গেং বছ স্পীড বছ গেং বছে কি কৰে মেচিন চেচিনখিনি এৰেঞ্জ কৰি দিয়ে স্পীড বছে কি কৰে স্পীডখিনি মেইনটেইন হৈছে নে নাই হোৱা এইটো চাই ৰিপেয়াৰ বছে ৰিপেয়াৰিঙৰ কাম কিবা কিবি ডিল কৰে এণ্ড ইনস্পেক্টৰে কোৱালিটি ইনস্পেক্ট কৰে হ'ল এণ্ড তাৰপিছত আমাৰ ইয়াত কি আছে আৰু চাৰিটা আমি মেথড পঢ়িলোঁ এটা মেথড ষ্টাডি পঢ়িলোঁ যে বেষ্ট মেথড আমি ওলাব লাগে তাৰপিছত আমি মোশ্যন ষ্টাডি পঢ়িলোঁ যে আননেচেচাৰী মোশ্যন কি হৈছে সেইটো আমি এলিমিনেট কৰিব লাগিব টাইম ষ্টাডি আমি পঢ়িলোঁ যে টাইম এটা নিৰ্ধাৰিত কৰি দিব লাগিব ষ্টেণ্ডাৰ্ড টাইম এণ্ড ফিক্স ফেটিক ষ্টাডি মানে কিমান টাইম পিছত সেই মানুহটোৱে অলপ মানে টায়াৰ্ড হৈ যায় যাতে তাক যাতে আমি প্ৰপাৰ ৰেষ্ট দিব পাৰোঁ ঠিক সেই ৱৰ্কাৰজনক যাতে প্ৰপাৰ ৰেষ্ট দিব পাৰোঁ এণ্ড 6 নম্বৰ আহি গ'ল আমাৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড ছিম্পলিফিকেশ্যন ষ্টেণ্ডাৰ্ডাইজেশ্যন মানে আমাৰ ষ্টেণ্ডাৰ্ড মেথড ষ্টেণ্ডাৰ্ড টাইম ষ্টেণ্ডাৰ্ড স্পীড এইখিনি আমাৰ থাকিব লাগে এটা কোৱালিটি থাকিব লাগে মানে বস্তুটো ছেইম কোৱালিটি যাতে এভৰি টাইম আমি পাওঁ এণ্ড ছিম্পলিফিকেশ্যন মানে আননেচেচাৰী যদি কিবা ভেৰাইটি আমি বনাই আছোঁ সেই ভেৰাইটিখিনি আমি এলিমিনেট কৰিব লাগে ঠিক সেইটো নবনাব লাগে তাৰপৰা ডিফাৰেঞ্চিয়েল পিচ ৰেট এইটো মটিভেট কৰাৰ কাৰণে হেল্প কৰে যেনেকৈ কি হয় মানি লোৱা এটা চাইকেল দোকান আছে সেই চাইকেল দোকানত মানুহবোৰে কাম কৰি থাকে সেই মানুহবোৰক ন এনেকৈ অফাৰ দিলে যে তুমি যদি দিনত যদি 2টা চাইকেল বনোৱা দেন তোমাক আমি কিমান দিম বা দিনত বোলে মানি লোৱা এটা চাইকেল বনালা তো দিনত যদি এটা চাইকেল বনোৱা দেন তোমাক মই 300 টকা দিম এণ্ড তুমি যদি দিনত যদি 2টা চাইকেল বনোৱা ন দেন ন তোমাক 600 টকা নিদিওঁ তোমাক 800 টকা দিম বেছি দিম তো এইটো কেছত কি হ'ব এইটো কেছত ৱৰ্কাৰে মটিভেট হ'ব নাই যে মই ক'লোঁ যে তুমি এটা বনালে কিমান পাবা 300 পাবা তো 2টা বনালেতো 600 পাব লাগিছিল ন কিন্তু না তুমি 600 নোপোৱা কিমান পাবা 800 পাবা 200 টকা এক্সট্ৰা পাবা তো এইটো কেছত এই ৱৰ্কাৰটোৱে কি ভাবিব যে এটা বনালেতো মোৰ লছতে থাকিম তো তাতছে ভাল মই জল্দিকে 2টা বনাওঁ তো সেইটো কেছত কি হ'ব তাৰ মটিভেশ্যন আহিব যে জল্দিকে আমি যাতে বস্তুখিনি যাতে বনাওঁ তো ইয়াত আমি ইন শ্বৰ্ট এইটো ক'ব পাৰোঁ যে আমি পে'মেণ্ট কৰোঁ একৰ্ডিং টু দ্য পাৰফৰ্মেঞ্চ ঠিক যেনেকৈ কোনোবাই যদি বহুত ভাল প্ৰডাক্ট বনায় দেন আমি তাক বহুত ৱেজ দিম এণ্ড কম প্ৰডাক্ট বনালে কম ৱেজ দিম ঠিক তো সেইটো বস্তু বুজি পালা দেন মেণ্টেল ৰেগুলেশ্যন সেইটোৱে যে হাৰ্মনি নট ডিছকৰ্ডত পঢ়িছিলোঁ যে আমাৰ যদি মানি লোৱা অৰ্গেনাইজেশ্যনৰ ডিছকৰ্ড হৈ আছে মানে আৰ্গুমেণ্ট এনেকৈ হৈ আছে যে এমপ্লয় আৰু মেনেজাৰে কিবা কিবি কাজিয়া হৈ আছে তো ইন ডেট কেছ আমি থিংকিংটো চেঞ্জ কৰিম both মেনেজাৰৰ আৰু ৱৰ্কাৰৰ তো মেনেজাৰ আৰু ৱৰ্কাৰৰ থিংকিংটো চেঞ্জ কৰিলে আমাৰ কি আহিব মেণ্টেল ৰেগুলেশ্যন আহিব ঠিক এণ্ড ইয়াত আমি কি ক'বলৈ ট্ৰাই কৰিম ফ্ৰম উই ভাৰ্চেছ দে টু উই টুগেডাৰ মানে এনেকৈ ক'ব নালাগে যে উই আমি বেলেগ আপুনি বেলেগ মানে আমি ৱৰ্কাৰ বেলেগ এণ্ড মেনেজাৰ বেলেগ এনেকৈ আমি ফাইট কৰি আছোঁ তো এটা এইটো হ'ব নালাগে হ'ব কি লাগে হ'ব লাগে যে আমি চবে একেলগে ঠিক এণ্ড আমি চবে একেলগে আমি কি কৰি আছোঁ আমি অৰ্গেনাইজেশ্যনটো ছাকচেছ দিবলৈ কাৰণে আমি ট্ৰাই কৰি আছোঁ বুজি পালা তো এইটো বস্তু হৈ গ'ল কি তোমাৰ মেণ্টেল ৰেগুলেশ্যন তো বাকী এতিয়া হৈয়ে গ'ল আৰু বেছি একো নাই তো বাকী এতিয়া কি আছে বেনিফিটছ অফ দিছ টেকনিক্স তো এই টেকনিকৰ বেনিফিটছ কি হয় যেনেকৈ আমি এই টেকনিকখিনি যদি ইউজ কৰিম আমাৰ এফিচিয়েঞ্চি বাঢ়ি যাব আমি বহুত স্পীডত কাম কৰিব ধৰিম আমি বহুত কম কষ্টত কাম কৰিব ধৰিম আমাৰ ৱেষ্টেজ কম হ'ব আমাৰ কোৱালিটি বাঢ়িব আমাৰ কষ্ট কম হ'ব হয় নাই এণ্ড কষ্ট কম হ'লে আমাৰ প্ৰফিটো বাঢ়িব এণ্ড আমি কোঅপাৰেশ্যন কৰিবলৈ হেল্প কৰিম আমি এমপ্লয় হৈ গ'ল মেনেজাৰ হৈ গ'ল তেহেঁতি একেলগে একজোট হৈ মেলি কাম কৰিবলৈ পাৰিব ৱৰ্কাৰৰ ডেভেলপমেণ্ট হ'ব আমি যেতিয়া সেই যে টেইলৰৰ আমি লাষ্ট প্ৰিন্সিপালটো পঢ়িছিলোঁ ডেভেলপমেণ্ট অফ ইচ এণ্ড এভৰি পাৰ্চন টু ইটছ গ্ৰেটেষ্ট এফিচিয়েঞ্চি তো তাত আমাৰ ৱৰ্কাৰৰ ডেভেলপমেণ্ট হ'ব তাক যদি আমি ট্ৰেইনিং দিম এণ্ড চাইণ্টিফিকলি আমি কাম কৰিব পাৰিম কাৰণ টেইলৰো কি হয় গোটেইটো চাইণ্টিফিক মেনেজমেণ্ট হয় চাইণ্টিফিকলি যাতে আমি কাম কৰিব পাৰোঁ তো এইখিনি আমাৰ কি হ'ব বেনিফিটছ অফ দিছ টেকনিক্স এইখিনি কেইটামান পইণ্ট ইয়াৰ পৰা তোমালোক লিখি দিব পাৰিবা ঠিক এণ্ড নোটছ মানে মই বনাই আছোঁ একচুৱেলি এণ্ড মই মানে ইমান খৰদৰ কৰিবলৈ বিচৰা নাই তোমালোকক এটা চিম্পল ৱেত মই নোটছ দিম যোনটো তোমালোক পঢ়িবা এণ্ড পঢ়ি মেলি মনত কৰিবলৈও তোমালোকৰ যাতে ইজি হয় সেইটো কাৰণে মানে মই নোটছটো অলপ টাইম লৈ মেলি মই বনাইছোঁ তো তোমালোক এতিয়া বৰ্তমান ভিডিঅ'টোত ভালছে ধ্যান দিয়া ভিডিঅ'টো ভালছে বুজি থোৱা এণ্ড নোটছখিনি প্ৰভাইড কৰা তাৰপৰা আহি গ'ল কি মডাৰ্ণ চাইণ্টিফিক টেকনিক্স এতিয়া আজি মানে চোৱা
এইখিনিতো পুৰণা টেকনিক ন হয়নে এই পুৰণা টেকনিকৰ পিছত আমাৰ নতুন কিবা এটা টেকনিকো আহিলে মেনেজমেণ্ট কৰাৰ সেই টেকনিকখিনি কি ঠিক তাৰে ভিতৰত এই প্ৰথমটো পঢ়িব নালাগে এই অপাৰেশ্যন ৰিচাৰ্চটো পঢ়িব নালাগে বাকীখিনি আমি পঢ়িম ঠিক যেনেকৈ বাকীখিনিৰ ভিতৰত ইয়াত কি আছে এইটো কাইজেন মানে কি হয় কাইজেন এটা জাপানিজ টেকনিক হয় এণ্ড জাপানিজ টেকনিকত ইয়াত কি বুজায় যে তুমি কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট কৰি থাকা ঠিক আছে মানে মেনেজমেণ্ট যেতিয়া এতিয়া তুমি কৰি আছা তো তুমি মেনেজমেণ্ট কৰোঁতে তুমি অকল এটা বস্তু ভাবা যে আমি কেনেকৈ কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ আমাৰ প্ৰডাক্টটো যেনেকৈ আজি এনেকুৱা হৈছে তো আমি নেক্সট আমি আৰু অলপ শ্লাইট চেঞ্জ 1% চেঞ্জ আমি কেনেকৈ ভাল বেটাৰ ৱেত কেনেকৈ যাব পাৰোঁ ঠিক তো এনেকৈ অলপ ইম্প্ৰুভমেণ্ট গৈ আমি যাতে ভাল এটা ষ্টেজত যাতে পাই যাওঁ তো সেইটো হৈ গ'ল কি কাইজেন তো মানে এইটো জাপানিজ টেকনিক হয় ইয়াৰ মানে কণ্টিনিউৱাছ ইম্প্ৰুভমেণ্ট হয় মানে স্মল ডেইলি ইম্প্ৰুভমেণ্ট ডেট লিডছ টু বিগ ছাকচেছ বুজি পালা তাৰপৰা আমি কি পঢ়িলোঁ লিন মেনুফেকচাৰিং মানে এনেকুৱা হয় যে আমি মেনুফেকচাৰিং কৰিছোঁ এণ্ড ইয়াত মেইনলি আমি ফ'কাছ কৰিছোঁ ৱেষ্টেজত ফ'কাছ অন ৰিডিউচিং ৱেষ্টেজত আমি ৱেষ্টেজ কেনেকৈ আমি কম কৰোঁ যেনেকৈ ৱেইটিং টাইম এক্সট্ৰা ইনভেণ্টৰী আননেচেচাৰী মুভমেণ্ট তো এইখিনি মানে লিন মেনুফেকচাৰিং এটা এনেকুৱা এটা টেকনিক য'ত এইটো কৈছে যে তুমি কিবা এটা কাম যেতিয়া কৰি আছা সেই কামটো যে মানে তুমি কেনেকৈ ল' ৱেষ্টেজ অফ টাইম বা ল' ৱেষ্টেজ অফ ৰিচোৰ্চত তুমি কৰিব পাৰিবা যেনেকৈ মই এটা এক্সাম্পল দিছোঁ ফৰ এক্সাম্পল মোৰ বোলে ফাৰ্ণিচাৰ বনোৱা দোকান এণ্ড ফাৰ্ণিচাৰ বনোৱা দোকান মানে মই বোলে মানি লোৱা বেঞ্চ ডেস্ক এইখিনি বনাওঁ এতিয়া বেঞ্চ ডেস্ক এইখিনি যদি মই বনাব লাগে তো মোৰতো কাঠ ৰাখিব লাগিব এণ্ড কাঠখিনি বহুত দামী হয় নাই তো মই এতিয়া মোৰ ওচৰত দুটা অপশ্যন আছে এটা দোকানত মই কাঠ ৰাখি মেলি মই বিজনেছ খোলোঁ এণ্ড 2 নম্বৰ অপশ্যন আছে যে মই দোকানত মই বহোঁ এণ্ড মোৰ ওচৰত যেতিয়া অৰ্ডাৰ আহিব তেতিয়া মই কাঠটো কোনোবা এটা বেলেগ দোকানৰ পৰা লৈ আনিম এণ্ড বেলেগ দোকানৰ পৰা মই কাঠটো লৈ আনি মেলি মই কি কৰিম জল্দিকৈ বনাই দিম তো সেইটোতো এটা অপশ্যন আছে ন তো ইয়াত কি হ'ব ছেকেণ্ড অপশ্যনটোত কি হ'ব মোৰ পইচাটো আননেচেচাৰী ব্লক হৈ নাথাকিব হয়নে মই যদি ফাৰ্ষ্ট অপশ্যনটো যদি ল'লোহেঁতেন তাৰমানে মই দোকানত আগতীয়াকৈ কাঠ চাঠ মই লৈ ৰাখিলোঁ তো সেইটো কেছত কি হ'ব মই মোৰ পাৰ্চনেল পইচা বহুতখিনি লগাই ৰাখিম এণ্ড এজ এ ৰিজাল্ট অফ ডেট মোৰ পইচাখিনি ব্লক হৈ থাকিব হয়নে তো মই ব্লক কৰি যদি ৰাখিবলৈ নিবিচাৰোঁ মই যদি আৰু অলপ ল' ৱেষ্টেজত যদি কামটো কৰিব বিচাৰোঁ তেতিয়াহ'লে মই কি কৰিব পাৰোঁ মই যেতিয়া প্ৰডাক্টৰ অৰ্ডাৰ আহিব তেতিয়াহে মই বস্তুটো আনিব পাৰোঁ এইটোৰ পৰা কি হ'ব মোৰ পইচাখিনি বস্তুত লাগি নাথাকিব মোৰ পইচাখিনি মানি লোৱা বেংকত লাগিলে বা বেলেগ কিবা কামত মই লগালোঁ তাৰপৰা মোৰ বেলেগ ৰিটাৰ্ণছো আহিব পাৰে তো সেইটো কয় বুজিলা তো সেইটো হৈ গ'ল কি লিন মেনুফেকচাৰিং এণ্ড তাৰে লগতে ছেইম পইণ্টটো কি হয় জাষ্ট ইন টাইম মেথড মানে আমাৰ ইনভেণ্টৰী মানে বস্তু তেতিয়া আহে যেতিয়া আমাৰ দৰকাৰ হয় আমাৰ বস্তুখিনি তেতিয়া আমি বস্তুখিনি লৈ আনো যোনটো মই ছেকেণ্ড এই কাঠৰ এক্সাম্পলটো যোনটো ল'লোঁ সেইটো বস্তু তো ইয়াৰ মেইন গ'ল কি হয় যে আমি যাতে ইনভেণ্টৰী কষ্টটো এণ্ড ষ্ট'ৰেজটো যাতে আমি যাতে ৰিডিউচ কৰোঁ ঠিক এণ্ড ফাইনেলি আৰু এটা আছে কি 6 ছিগমা ৰুলে কি কয় যে আমাৰ যেনেকৈ কিবা এটা যদি আমি প্ৰডাক্ট যেতিয়া বনাওঁ তো সেই প্ৰডাক্টটোত ডিফেক্ট ওলায় তো সেই ডিফেক্টটো আমি নাইকিয়াটো কৰিব নোৱাৰোঁ কিন্তু ডিফেক্ট ওলাবই মানে ডিফেক্ট ওলায়েই ঠিক আছে যিমান ডাঙৰ কোম্পানী নহওক কিন্তু ডিফেক্টটোক আমি কমাব পাৰোঁ ঠিক তো এই মেথডটো এইটো কৈছে যে তুমি ফ'কাছ কৰিব লাগে যে অলপকৈ আমি মানে কাইজেনৰ নিচিনা অলপকৈ আমি কি কৰোঁ ইম্প্ৰুভমেণ্ট কৰোঁ এণ্ড আমি নিয়াৰ পাৰফেক্ট কোৱালিটিৰ ওচৰত যাওঁ মানে আমাৰ ডিফেক্ট যাতে কমতছে কম হয় সেইটো আমি যাতে কণ্টিনিউৱাছলি যাতে এনেকৈ ট্ৰাই কৰি থাকোঁ তো ৰিডিউচিং ডিফেক্টছ এণ্ড কোৱালিটি ভেৰিয়েশ্যনছ এণ্ড ইয়াৰ মেইন গ'ল কি হয় যে পাৰফেক্ট কোৱালিটি যাতে আমাৰ যাতে নিয়াৰ পাৰফেক্ট কোৱালিটি যাতে আমি যাতে ঠিক এণ্ড সেইটোৱে যে আমাক এটা এক্সাম্পল দিছে যে এটা 1 মিলিয়ন মানে 10 লাখটা বস্তু বনালোঁ তাৰ ভিতৰত মানি লোৱা 3-4টা বস্তু আমাৰ ডিফেক্ট ওলালে তো এইটো বস্তু ভাল হয় নাই তো সেনেকুৱা আমি গ'ল ৰাখিব বিচাৰোঁ বুজিলা 1 মিলিয়নটা বনাই মেলি 3-4টা ডিফেক্ট আহিলে আমাৰ একো ইছ্যু নাই তো সেইটো বস্তু কৈছে তো 6 ছিগমা ৰুল এইটো হয় ঠিক তো অভাৰঅল আমাৰ এই চেপ্টাৰটো ডান হ'ল ঠিক আৰু একো বাচা নাই বাট য়েছ দেৰ আৰ চাম কুৱেশ্যনছ যেনেকৈ আমাৰ ফেয়লৰ যোনটো প্ৰিন্সিপাল আৰু টেইলৰৰ যোনটো প্ৰিন্সিপাল সেই দুটাৰ মাজত ডিফাৰেঞ্চ সোধে ছেকেণ্ড আমাক সোধে যে ডেলিগেশ্যন আৰু ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি হয় চেণ্ট্ৰেলাইজেশ্যন আৰু ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি হয় ডিফাৰেঞ্চ সোধে
তো সেইখিনি আৰু প্লাছ কেইটামান কুৱেশ্যন আছে, সেই কুৱেশ্যনছখিনি মই এটা ছেপাৰেট এটা ভিডিঅ'ত কৰাম। এণ্ড অভিয়াছলি ভিডিঅ'টো অলপ বহুত টাইম লাগিলে, বাট এইটো চেপ্টাৰো আছিল লগত, এইটো চবতছে ডাঙৰ চেপ্টাৰ আছিল আমাৰ গোটেই PhD, ঠিক। এণ্ড বাকীখিনি যিমান আমি চেপ্টাৰ পঢ়িম সেইটো ইমান এটা ডাঙৰ নহয়, সেইটো সৰু হয়, ঠিক। তো ডেটছ ইট ফৰ টুডে। তো চাই ল'বা চবে, এণ্ড চাই মেলি কিবা যদি ডাউট আহে মোক হোৱাটছএপত সুধিব পাৰিবা, এণ্ড সেই ডাউটখিনি ছল্ভ কৰাই ল'বা। এণ্ড ফৰ নোটছ মই দি আছোঁ, বেছি দেৰি নালাগে, অলপ দেৰি লাগিব।